খিনমিন হৈ আছে কাৰণে আৰু এতিয়া বহুতে কৈ ভাল লাগে কি ভাল লাগে কি হৈছে জানানে মানুহবিলাকৰ কি হৈছে জানানে মোৰ বিয়াৰ পিছত ইমান মানুহ লাগি আছে মই কিয় বিয়া পাতা নাই মানে কাৰিকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ লগত একেটা মঞ্চতে তুমি জিৰৰ পৰা হিৰো হৈছিলা তাৰ পিছত হিৰোৰ পৰা আকৌ জিৰো হলা তুমি যে 12 বাৰকে সুইসাইড এটেম্প কৰিছা সেই 12 বাৰৰ পৰা ৰিটাৰ্ণ আহিছো তুমি বহুত ধুনীয়া গুণ গৈছা নমস্কাৰ মই কামৰুনাহাৰ আপোনালোক আটাইলে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে অসমৰ দক্ষিণ কামৰূপৰ তথা ছয়গাঁৱৰ জীয়ৰী আৰু বৰ্তমান বাস্তৱ জগতৰ লগত যুঁজি থকা এগৰাকী জীয়ৰী এগৰাকী ছোৱালী আৰু কন্টেন্ট ক্ৰিয়েটৰ বাস্তৱ জগতৰ লগত ৰিলেটেড থকা বহুতখিনি নিজৰ অভিজ্ঞতাৰ জৰিয়তে তেখেতে কন্টেন্ট ক্ৰিয়েট কৰে তেখেত হৈছে ডিম্পী কাশ্যপ ডিম্পী মোৰ চেনেললৈ স্বাগতম থ্যাংক ইউ বহুত দিনৰ পৰা কথা পাতি আছিলো তোমাৰ সময় নাথাকে সময় নাথাকা বুলি এই লেভেলটো দিব মন নাযায় দেই সঁচাকে সময় নাই মানে তো আৰু সময় ওলালে সকলোৰে সময় থাকে হেতু হয় তথাপিতো তোমাৰ নিজৰ কামত তুমি বেছি ব্যস্ত হৈ আছা সেই লেভেলটো দিব নোখোজো যে মোৰ সময় নাই মই বহুত কাম কৰি আছো একো মই মিনিষ্টাৰ লেভেলৰ কাম কৰি থকা নাই কিন্তু আৰু এটা মই তোমাক কথা এটা কওঁ যে মই তোমাৰ বাকি ইন্টাৰভিউ চাইছো ইমান গহীন গম্ভীৰ আৰু কথাবোৰ মানে ভাবি চিন্তি এটাকে মানে যে কোৱা আসলতে কিহৰ কাৰণে কোৱা এনেকে একচুয়ালি কিহৰ কাৰণে কওঁ মানে তোমাকে কওঁ এই কথাখিনি তোমাৰ চেনেলত কওঁ কিবা এটা কথাতে কয় নহয় যে কথাতে কটা যায় আৰু কথাতে বটা পায় বুলি কিবা এটা মুখৰ পৰা এটা সাধাৰণ ওৱৰ্ড ওলাই যাওক মোক ধুই দিব হয় নে হেতু হয় দেখিছানে এনেকুৱা ধুই পেলাব একদম সেই যেটো মানসিক অশান্তি সেই মানসিক অশান্তিটো ভোগাতকে আমি অকমান ভাবি চিন্তি কথা ক'ব লাগে আৰু মই মানে শুনিছো দেউতাই মোক আগতে কৈছিলে যে আমাৰ মহিলাখিনিয়ে কথা কোৱাতে অকমান ভাবিব লাগে কাৰণ আমি মহিলাখিনিয়ে কি কৈ দিও হঠাৎ সবকে কোৱা নাই দে মই সব মহিলাৰ ক্ষেত্ৰত সবৰ ক্ষেত্ৰত কোৱা নাই কিন্তু হঠাতে আমি তেনেকুৱা ধৰণৰ কিবা ওৱৰ্ড এটা কৈ দিলো যেটো আৰু আমি ৰিটাৰ্ণ কৰিব নোৱাৰো ন হেতু হয় কৈ দিয়াৰ পিছত ওলাই যোৱাৰ পিছত ঠিক তেনেকে দ্ৰৌপদীৰ কাহিনীটো দেখিছাই মহাভাৰতৰ কাহিনীটো কেনেকে হৈ গল সকলোৱে দোষ দিছে দ্ৰৌপদীক তো তেনেকুৱা ধৰণৰ গতিকে আমাক সেই হিচাপতে সেই ইতিহাসৰ দিনৰ পৰা ধৰি আজিলৈকে আমি সেই ক্ষেত্ৰতে আমি সমাজৰ পৰা কথা শুনিব লগা হয় মহিলাখিনিয়ে গতিকে আমি যদি অকমান ভাবি চিন্তি কথাবোৰ কওঁ তেতিয়া হলে আমি সমাজৰ স্বৰ গালিটো অকমান কমকে খাম বুলি মই ভাবো দেই সঁচাকে আমি অকমান ভাবি চিন্তি মানে মহিলাখিনিয়ে কথা যদি কব পাৰো এতিয়া সকলোৰে মন্তব্য বেলেগ বেলেগ হ'ব পাৰে মোৰটো বেলেগ তোমাৰটো বেলেগ মোৰখিনি কৈছো নহয় আসলতে বহুতে কয় আৰু মই বহুত মানুহৰ পৰা এটো শুনিছো যে কথা কওঁতে সদায় ভাবি চিন্তি কব লাগে তেতিয়া মানে ভুলটো মানুহৰ হ'বই কিন্তু ভুল হোৱাৰ চান্সটো কম থাকে এতিয়া চোৱা তুমি ভাবি চিন্তি ইমানো নহয় সবতে নহয় আৰু যে তুমি ভাবি চিন্তি যদি কথা কোৱা তেতিয়া কিছুমান মানুহে তোমাৰ লগত কথা পাতিব বেয়া পাব পাৰে যে ইমান ভাবি চিন্তি ছোৱালীজনী কথা পাতে তোমাৰ লগত কেনেকে ফ্ৰী হ'ব কিন্তু ঠাই ভেদে আৰু সময় ভেদে ধৰা কিছুমান জায়গাত আমি ভাবি চিন্তি কথা কওঁ সবতে নহয় কেমেৰাৰ সন্মুখত তুমি আৰু মই বান্ধৱী নহয় তুমি আৰু মই তুমি হোষ্ট কৰি আছা প্ৰগ্ৰামটোৰ মই তোমাৰ গেষ্ট হয় সেই হিচাপে কথা পাতিছো কিন্তু কেমেৰাৰ অপজিটত আমি ফ্ৰেন্ড হয় ন আমি বহুত বছৰৰ ফ্ৰেন্ড হয় তো আমি বেলেগ টাইপৰ কথা পাতো বেলেগ ধৰণৰ কথা পাতো ন আমি কথা ঠিক তেনেকুৱা কথা আৰু এতিয়া তোমাক মই যেহেতু ডিম্পী কাশ্যপ হিচাপে পৰিচয় কৰাই দিছো কিন্তু ইয়াৰ আগতে তুমি আৰাধনা হিচাপে সকলোবোৰ ৰাইজে গম পায়
তাৰ পিছতো তুমি কৰবাত নহয় কৰবাত আনকমফৰ্ট ফিল কৰা যে মই এজ এ ডিম্পী কাশ্যপ হিচাপে মানুহৰ আগত পৰিচয় দিব খোজো এই ক্ষেত্ৰত তুমি কি কবা তুমি বহুত ধুনীয়া কোৱেশ্চন কৰিছা একচুয়ালি আৰাধনা কৰি থাকোতে অসমৰ ৰাইজে মোক আৰাধনা বুলিয়ে চিনি পাইছিল আৰাধনা বুলিয়ে মাতিছিল মোৰ নামটো কৰবাত নহয় কৰবাত নোহোৱা হৈ গৈছিল মানে ডিম্পী যে মোৰ আসল নামটো নোহোৱা হৈ গৈছিল আৰাধনা টেগলাইনটো লাগি গৈছিল ভাল পাইছিল অসমৰ ৰাইজে আৰাধনাক ইমান সেই কেৰেক্টাৰটো ইমান ভাল পাইছিল সকলোৱে মানে কেতিয়াবা ৰাস্তাটো মই কিছুমান আইতা হওক মোৰ মাৰ সম কিছুমান মাতৃ হওক লগ পাওঁ তেওঁলোকে সেই কেৰেক্টাৰটো ৰিয়েলত যেতিয়া মোক লগ পায় তেওঁলোকে মোক ধৰি পেলাই কান্দি দিয়ে তেনেকুৱাও মানে মই চিটুৱেশ্যন ফেচ কৰিছো বৰ ভাল লাগে তেওঁলোকে মানে সেইটো ৰিয়েল কেৰেক্টাৰ বুলি লৈ লৈছে আৰাধনা কেৰেক্টাৰটো যে সঁচাকে মই সেইজনী ছোৱালী হয় ইমান কষ্ট পাই আছো আৰাধনা চিৰিয়েলখনত তেতিয়া মোক আৰাধনা বুলিয়ে সকলোৱে জানে আৰু মাতেও তেনেকে কিন্তু ডিম্পী নামটো কৰবাত নহয় কৰবাত হেৰাই থাকিল লগৰ খিনিয়ে জানে আত্মীয় কুটুম্ব খিনিয়ে জানে সোশ্যাল মিডিয়াত কিছু সংখ্যক মানুহে জানে কিন্তু সকলোতে ডিম্পী নামটো মানে নাজানে আৰু আৰাধনা বুলিয়ে জানে আৰাধনা হিচাপে জানে কিন্তু এইখিনিতে তুমি যে মানে এক্টিংৰ লগত অলপমান হেৰি হৈ আছিলা যে জড়িত যদিও আছা এতিয়াও কিন্তু তুমি ইয়াৰ আগতো কৈছা যে তুমি জিৰৰ পৰা হিৰো হৈছিলা তাৰ পিছত হিৰোৰ পৰা আকৌ জিৰো হলা এই ক্ষেত্ৰত তুমি নিজকে মানে নিজৰ দুখ আছে বা তোমাৰ নিজৰ কোনটো ভুলৰ কাৰণে মানে এইটো ক্ষেত্ৰত আকৌ যিটো পৰ্যায়ৰ পৰা উঠিছিলা আপ এণ্ড ডাউন যিটো উঠিছিলা আকৌ নামিছিলা সেইটো ক্ষেত্ৰত তুমি নিজৰ কোনটো ভুলৰ কাৰণে অনুভৱ কৰা মানে যে মোৰ এইটো ভুলৰ কাৰণে এনেকুৱা হ'ল একচুয়ালি মোৰ প্ৰবলেম মোৰ বহুত ক্ষেত্ৰতে আছিল এটা জাগাৰ পৰা যে মই প্ৰবলেম পাইছিলো তেনেকুৱা নহয় চাৰিওফালৰ পৰা প্ৰবলেম পাই আছিলো মানে প্ৰবলেমবোৰে পুৰা আক্ৰমণ কৰি আছিল আৰু সেইখিনি সময়ত মই এক্টিংৰ প্ৰতি অকমান গুৰুত্বটো কমি আহিল আৰু এক্টিংত ফোকাস কৰিব নোৱাৰিলো আৰু এনেকুৱা নহয় যে মই কাম পোৱা নাই বা মই কৰা নাই কাম মই কৰি আছো বিভিন্ন ধৰণৰ কাম কৰিছো বা কৰি আছো এতিয়াও কৰি আছো কিন্তু মোৰ ফোকাসটো অকমান ডাউন হৈ গৈছিল এক্টিংৰ ক্ষেত্ৰত এইকাৰণে কাৰণ মই বহুত বস্তু ফেচ কৰি আছিলো সেইখিনি সময়ত বহুত বেলেগ ধৰণৰ পৰিস্থিতিবোৰ ফ্যামিলিৰ পৰা আহিছে কিছুমান পাৰ্সোনাল আহিছে কিছুমান ফাইনান্সৰ পৰা আহিছে কেৰিয়াৰৰ পৰা আহিছে আৰু এতিয়া মানুহবোৰে সময়ৰ লগে লগে বিয়াৰ কথা কয় ন বিয়াৰ কথা কৈ থাকে মানে এনেকুৱা ধৰণৰ কথা কয় যে বয়স হৈ গলে ছোৱালীজনী এজ হৈ গলে মানে ধুনিয়া কমি যাব পাছলৈকে লৰা নাপাম অমুক নাপাম তেনেকুৱা ধৰণৰ কিছুমান সামাজিক ভাৱেও মোক মই আক্ৰমণ কৰিছিল আৰু কিছু সংখ্যক মানুহে আৰু সেইখিনিৰ কাৰণে মই এক্টিংত বৰ বেছি ফোকাস কৰিব পৰা নাছিলো আৰু এটা কথা মোৰ চিনাকি খুব কম এই ইন্ডাস্ট্ৰিটোত মোৰ মানুহৰ লগত খুব কম চিনাকি গতিকে চিনাকি যেহেতু কম আৰু মই কেতিয়াও কাম বিচাৰি কাৰো ওচৰত যোৱা নাই যে মোক কাম দিয়ক আপুনি মই কামটো কৰিব খুজো যদি মোৰ টেলেন্ট আছে বুলি কোনোবাই ভাবে তেতিয়া হলে মোক তেওঁলোকে নিজে বিচাৰি আহিব আৰু মই সেইখিনিয়ে বিশ্বাস কৰিছিলো যে আহিব এদিন মই কাম নিশ্চয় কৰিম যদি মোৰ টেলেন্ট আছে মোক কোনোবাই নহয় কোনোবাই বিচাৰি পাবই আৰু ইউনিভাৰ্সে দেখুৱাব কোনোবাত নহয় কোনোবাত ন যে এই ছোৱালীজনীক ল'ব পাৰা বুলি তো সেই মাইন্ডসেটটোত আছিলো কাৰণে আৰু সেই মাইন্ডসেটটোত থাকি পেলাই মই বহুত বস্তু শিকিলো কিন্তু কাম তেনেকুৱা ধৰণৰ মানুহৰ লগত পৰিচয় নাছিলো কাৰণেও হয়তো মই অকমান ডাউন হৈছো আৰু সোশ্যাল মিডিয়াত মই ইমান বেছি এক্টিভ নহয় একদমই এক্টিভ নহয় আজি 2-3 মাহৰ পৰাহে মই কাম কৰিছো ভালকে এক্টিভ নাছিলো পুৰা ডাউন হৈ গৈ ভুলখিনি মোৰ নিজৰে বুলি ভাবো আৰু মই নিজে ফোকাস কৰা নাছিলো এটা কয় যে তুমি যেটোত ফোকাস কৰিবা সেই বস্তুটোৱে তোমাৰ জীৱনত ক্ৰিয়েট হ'ব তুমি যদি বহুত বেছি কান্দি থাকা দেন প্ৰকৃতিয়ে তোমাক সদায় কন্দুৱাবই আৰু যদি তুমি হাঁহিব খোজা যে নাই মই হাঁহিম
দেন প্ৰকৃতিয়ে প্লেনিং বনাব কেনেকে তোমাক হহুৱাব পাৰি তোমাৰ জীৱনত ক্ৰিয়েট কৰিব এনেকুৱা কিছুমান বস্তু এনেকুৱা মানুহ পঠাব কোনোবা এনেকুৱা সিচুৱেচন ক্ৰিয়েট কৰাব যে তুমি হাঁহিব পাৰা মানে প্ৰকৃতিৰ প্লেনিং এইবোৰ আৰু মই মানে যেটো ফেজত আছিলো হেতু ফেজটোত অকল কান্দা কাটা কিবা কিবি তেনেকুৱা ধৰণৰ আছিলো কাৰণে মোক কন্দুৱাই আছিল কিন্তু মই এখিনিতে তোমাক এটা কোৱেশ্চন নকৰিলে মানে মই ভাবো যে মোৰ ইন্টাৰভিউটো আধৰুৱা হৈ থাকিব এই যে তোমাৰ মই বাকি ইন্টাৰভিউ চাই আছিলো যে তুমি প্ৰকৃতিৰ পুৰা বিশ্বাসী প্ৰকৃতিক বহুত বিশ্বাস কৰা 100% কিন্তু মানুহ এজনে জন্মগত হিচাপে কিন্তু ইমান বিলিভ লৈ নাহে মানে তোমাৰ ডে বাই ডে মানে মানুহৰ সপোন বিলাক চেঞ্জ হয় বা তোমাৰ বিশ্বাস বিলাক এটা কৰিছা তাৰ পিছত আন এটা বিশ্বাস মানে হেনেকুৱা ধৰণৰ চেঞ্জ হৈ থাকে তো তুমি যেটো প্ৰকৃতিক ইমান বেছি ভাল পোৱা হলা আৰু মানে ভাল পোৱা মানে বিশ্বাস তোমাৰ যথেষ্ট বিশ্বাস মানে প্ৰকৃতিক এই বিশ্বাসটো তোমাৰ কেতিয়াৰ পৰা উপজিল মানে মই যেতিয়া বহুত বেছি প্ৰবলেম ফেস কৰি আছিলো তেতিয়া মই দুখন কিতাপ পঢ়িছিলো এখন হৈছে দা সিক্ৰেট আৰু পাৱাৰ অফ সাবকনসিয়াস মাইন্ড এই দুখন কিতাপ সকলোৱে পঢ়ক এই দুখন কিতাপ পঢ়ক জীৱনটো সঁচাকে সলনি হৈ যাব আৰু সেই দুখনে তোমাক সলনি কৰি দিছে এই দুখনে এনেকুৱা মানে এনেকুৱা কিতাপ মই এক্সপ্লেইন কৰিব নোৱাৰো পঢ়িব লাগিব এইখন তুমি পঢ়িব লাগিব আৰু বহু কেইখন আছে বাৰু দা সিক্ৰেটে মোৰ জীৱনটো মানে বহুত বেলেগ ধৰণে সলনি কৰাই দিলে তাত এটা বস্তু লিখা আছে তাত এটা বস্তু মানে ক্লিয়াৰলি কোৱা আছে প্ৰত্যেকজন বহুত কেইজন ব্যক্তিৰ কথা তাত উল্লেখ কৰা আছে যে তুমি যেটো বস্তু প্ৰকৃতিক দিবা সেই বস্তুটোৱে তুমি ৰিটাৰ্ন পাবা এটা ধৰা তুমি যদি বিচাৰা যে মই হাঁহিব খোজো এতিয়া তুমি কবা যে মোক হাঁহিৰ কাৰণ লাগে তেতিয়াহে মই হাঁহিম এটোটো কমন কোৱেশ্চন হা কাৰণ কিয় লাগে হাঁহিটো নিজে এটা হ্যাপিনেস এটা নিজে এটা বহুত পাৱাৰফুল এনাৰ্জি হয় ন কিন্তু সেই বস্তুটো তুমি যেটো কৈছা হ্যাপিটো লাগিব বা পাৱাৰনেস হয় কিন্তু হাঁহিটো আহিবতো লাগিব ন হেতুতে আমি কনফিউজ হৈ যাও সবে হ্যাঁ কেনেকে হাঁহিব মানে কনফিউজ এই কাৰণে হও আমাক সৰুৰ পৰা এটা বস্তু শিকাইছে কিবা এটা পালেহে আমি সুখী হ'ব পাৰো হয়নে ঘৰৰ পৰা বা সমাজৰ পৰা সেই বস্তুটোকে শিকাইছে যদি আমি ভাল ৰিজাল্ট কৰো তেতিয়াহে আমি হ্যাপি আৰু এটা যদি মোবাইল লব পাৰিছো ভাল মোবাইল তেতিয়া আমি হ্যাপি কিন্তু বিনা কাৰণত হ্যাপি হ'ব শিকাইছে নে আমাৰ সোসাইটিখনে আমাৰ ফ্যামিলিয়ে আমাক সৰুৰ পৰা যেটো বুজাইছে শিকাইছে হেতুৱে আমি ফলো কৰিছো ন কিন্তু এতিয়া যদি মই নতুনকে কও যে বিনা কাৰণটো হ্যাপি থাকিব পাৰি তেতিয়া আচৰিত হৈ যাব তো সবে মোক গালি পাৰা স্টাৰ্ট কৰিব যে কেনেকে কাৰণ আমি যেটো শিকি আহিছো সৰুৰ পৰা হেতু আমাৰ জীৱনৰ লগত চলিত হৈ আছে চলি গৈ আছে হেতুৱে যদি আমি তাতে উল্টাকে বুজাও এটা নতুন বাচ্চা এটা জন্ম পোৱা বাচ্চা এটা যেতে ডাঙৰ হ'ব সেই বাচ্চাটোক যদি জনাও যে হেৰিৰ হাঁহিৰ কোনো কাৰণ নাই সুখৰ কোনো কাৰণ নাই যদি আমি ট্ৰেইন কৰা স্টাৰ্ট কৰি দিও সেই বাচ্চাটো এটা সময়ত গৈ এটো কথা বুজিব যে হ্যাপিনেসৰ কোনো কাৰণ নাই বিনা কাৰণত হাঁহিব পাৰো বিনা কাৰণত হ্যাপি থাকিব পাৰো দেন প্ৰকৃতিয়ে কি বিচাৰে ফিলটো বিচাৰে যে বিনা কাৰণত তুমি হ্যাপি থাকা বিনা কাৰণত কেনেকে হ্যাপি হবা এটা যদি তুমি এনি টাইম কৈ থাকা যে আই এম সো হ্যাপি এদিন চাৰিওফালৰ পৰা হ্যাপিনেসে তোমাক নিজে আগুৰি ধৰিব এট্ৰাক্ট কৰিবা না তুমি এনি টাইম যেতিয়া কৈ থাকিবা আই এম সো হ্যাপি মই বহুত সুখী আই ডন্ট নো মই কিয় সুখী হয় নে তুমি হাঁহি থাকা মই নাজানো কিয় হাঁহিয়ে আছো মই কিন্তু মানুহেটো পাগল বুলি ক'ব আচলতে প্ৰকৃতিৰ এইটোৱে নিয়ম হল এইটোৱে হয় নিয়ম যে তুমি যি দিবা মোক খেয়াই মই তোমাক দিম ৰিটাৰ্ন এটা তুমি যদি মোক হাঁহি পেলাই দিছা দেন তোমাৰ জীৱনত হ্যাপিনেস ঢালি দিছো মই কাৰণ তুমি মোক দিছা ন হ্যাপিনেস খিনি তুমি মোক দিছা হাঁহি তুমি মোক দিছা দেন মই তোমাক হ্যাপিনেস দি দিম এটা তুমি যদি বেলেগৰ দোষ বিচাৰি সদায় ঘুৰি ফুৰা দেন তোমাৰ দোষ ওলাবৰ কাৰণে মই গোটেই সমাজখনক থিয় কৰাই দিম বুজিছানে
তুমি ইমান প্ল্যানিংটো বুজিছানে প্ৰকৃতি প্ল্যানিংটো তাৰ মানে তোমাক যদি কোনোবাই বেয়া বিনা কাৰণত যদি তোমাক অপমান কৰিছে প্ৰকৃতিয়ে দেখি আছে এটা এনাৰ্জিয়ে দেখি আছে যাক আমি ভগৱান আল্লাহ বুলি কওঁ হয়নে সেইটো হৈছে এটা এনাৰ্জিৰ মাজতে আমি চলি আছো সকলো আমি ভাবি আছো আমাক কোনেও দেখা নাই কিন্তু এটা এনাৰ্জিয়ে আমাক দেখি আছে এটা এনাৰ্জি আমাৰ চাৰিওফালে ঘূৰি আছে গৰম দিনত আমি ঘামি যাও কি কাৰণত ঘামি যাও কাৰণ আমাৰ এটা এনাৰ্জি আছে ন যদি গৰম দিনত আমি ঘামি যাব পাৰো অল আউট এটা জ্বলালে মহবিলাক নোহোৱা হৈ যায় দেখা নাই সেই পাৱাৰটো নহয় তুমি যেতিয়া অল আউটৰ পৰা যেটো পাৱাৰ ওলাই থাকে হেতু চকুৰে দেখা পোৱা নাই দেখা পোৱা নাযায় ন কিন্তু কেনেকে গল মহবিলাক কেনেকে নোহোৱা হল কেতিয়াবা ভাবিছানে হয়নে ঠিক তেনেকে আমাৰ চাৰিওফালে এটা এনাৰ্জি ঘূৰি আছে যে এনাৰ্জিটোৱে এনি টাইম তোমাক আৰু মোক চাই আছে তুমি কি ফিল কৰি আছে হেতু এনাৰ্জিটো ফিল কৰি আছে আৰু তাকে আমাক দি আছে মই যদি এতিয়া মোৰ মনত বেলেগৰ প্ৰতি এটা বেয়া ভাব লৈ পেলাই মই বহি থাকো দেন বেলেগ 10টাৰ মনত মোৰ কাৰণে বেয়া ভাব সৃষ্টি কৰাই থৈ দিব প্ৰকৃতিয়ে কোত কেনেকে সৃষ্টি কৰিব মই গমেই নাপাম কাৰণ মোৰ মনটো বেয়া হৈ আছে ন যেতিয়া আমাৰ মনটো হেপি থাকিব সেই কাৰণে বহুতে কয় পজিটিভ থাকা আৰে কি কাৰণ পজিটিভ থাকিব লাগে কনসেপ্টটোৱে হৈছে এটো মানে প্ৰকৃতিক তুমি যি দিবা সেই কাৰণে মই প্ৰকৃতিত প্ৰেমী হয় প্ৰকৃতিক মই ভাল পাও আৰু প্ৰত্যেকটো মুহূৰ্তত মই প্ৰকৃতিক দিব খুজো যে মই মানুহক ভাল পাব খুজো কাৰণ সকলোবোৰ মানুহ প্ৰকৃতিৰ সন্তান হয় ন যদি মই তোমাক ভাল পাব পাৰো দেন প্ৰকৃতিয়ে মোক চাৰিওফালৰ পৰা হ্যাপিনেস দিব এই প্ৰেক্টিসটো মই আজি 3-4 বছৰৰ পৰা কৰিছো বিনা কাৰণত মই মানুহক নিস্বাৰ্থভাৱে ভাল পাব শিকিছো কিন্তু ফাৰ্ষ্টত তুমি যিমানখিনি ধৰা 4-5 বছৰৰ পৰা ষ্টাৰ্ট কৰিছা ফাৰ্ষ্টত কিন্তু তুমি আজি যেটো ষ্টেজ তুমি পাইছা ফাৰ্ষ্টত পোৱা নাছিলা একচুয়ালি এই কাৰণে পোৱা নাছিলো কাৰণ মোৰ মনটো আপ ডাউন হৈ আছিল তো মই নিজকে এই মুহূৰ্তত পজিটিভ কৰো নেক্সট মুহূৰ্তত কোনোবাই যদি কিবা এটা বেয়াকে কৈ দিয়ে আৰু সেই মানুহটোৰ ওপৰত মোৰ খং উঠি যায় তে সেই বস্তুটো আপ ডাউন হৈ আছিল মই বেলেন্সত আনিব পৰা নাছিলো এটা যেতিয়া বহুত খিনি কিতাপ পঢ়িলো গীতা পঢ়িলো কোৰাণ পঢ়িলো বাইবেল পঢ়িলো সাম্যক জ্ঞানখিনি বেসিক খিনি পঢ়িব জানো বুলি নকওঁ মই বেসিক খিনি মই মানে হেৰি আসামিজ ট্ৰান্সলেট টু বেসিক খিনি আৰু বাইবেলৰ বেসিক খিনি গীতাখন বাৰু অসমীয়াত আছে পঢ়িছো বাৰু গটেখিনি কিন্তু বেসিক কনসেপ্ট কেইটা মই লৈছো সেই বেসিক সেই গ্ৰন্থ কেইখনে এটাই বস্তু কয় তুমি বিলিভ কৰা ৰেডি থাকা তুমি তোমাৰ কৰ্ম কৰি যোৱা প্ৰত্যেকখন গ্ৰন্থই সেই কথাটোকে কৈছে তুমি বিলিভ কৰা সেই এনাৰ্জিটো তুমি ৰেডি থাকা আৰু তুমি একশন লোৱা বাকিত ফলাফলৰ দায়িত্ব হেয়া প্ৰকৃতিৰ সেই বস্তুটোকে সেই কনসেপ্টটোকে বুজাবৰ কাৰণে কোৰাণ বাইবেল আৰু গীতাত লিখা আছে একেই কথা লিখা আছে তুমি বিলিভ কৰা তুমি কৰ্ম কৰা আৰু একশন লোৱা মানে তুমি ৰেডিও থাকা তুমি পাবা তোমাৰ যদি কৰ্ম ভাল হয় দেন মই তোমাক কোনোবা প্ৰকাৰে হলেও দিম এনেকুৱা নহয় যে এতিয়া প্ৰকৃতিয়ে নিজে হাতত তোমাক এটা একটপলা কিবা দি দিব বুজিছানে গিফট দিব তেনেকুৱা নহয় তোমাৰ জীৱনত মানুহ পঠিয়াই দিব এনেকুৱা কিছুমান সিচুৱেচন ক্ৰিয়েট কৰিব তোমাৰ জীৱনত যি সিচুৱেচনে তোমাৰ লাইফটো হলনি হৈ গৈ থাকিব মানে তুমি তোমাক প্ৰকৃতিয়ে বিচাৰে তুমি ডেভেলপ কৰা উন্নত হোৱা তুমি উন্নত হোৱা আৰু সেই উন্নত কৰাবৰ কাৰণে প্ৰকৃতিয়ে আমাক বাৰে বাৰে খুন্দা খুৱায় আৰু সেই খুন্দাখিনিক আমি ভাবো আমাৰ জীৱনত দুখ আহিছে নো সেইখিনি দুখ নহয় আমাক শিকাব কাৰণে কিবা এটা এক্সাম দিছে আৰু তাত আমি পাস কৰিব লাগিব পাস কৰি পেলাই গৈ পেলাই আৰু এটা ষ্টেপলৈকে যাব লাগিব তাত আৰু কিবা পাম সেইখিনি আকৌ শিকিব লাগিব আৰু নেক্সট ষ্টেপ এটা পাম কিন্তু যেতিয়া তোমাৰ ইমানখিনি কষ্ট যেতিয়াই তোমাৰ ষ্ট্ৰাগল কৰি থাকিব লাগিব এটা তুমি কৰিলা তুমি ধৰা তাতে সাকসেস নহলা বা বহুত কষ্ট হয় সেই পিৰিয়ডছখিনি যেতিয়া তুমি ষ্ট্ৰাগল কৰিবা বা তোমাক কিবা চাই আছে প্ৰক্ৰিয়াতে যেটো তুমি এটো কাৰণে চাই যে তুমি হয়তো ইয়াতকে আৰু মজবুত হ'ব লাগিব তো এই পিৰিয়ডখিনি তো বহুত মানে কি বুলি কয় এটো পেইনফুল এটা পিৰিয়ড হয় কিন্তু হেতু কেনেকে কন্ট্ৰোল কৰিম মানে এটোটো ধৈৰ্যটো নাহে ন ধৈৰ্য নাহে হেতুৱে সেই কাৰণে মেডিটেশন খুব দৰকাৰ
আৰু আমি উখাটো লও আধালৈকে লও বুকলৈকে লও চাবাচোন উখাটো পেটটো ফুলালৈকে উখাটো লও নে না পেটটো ফুলি যায় নে খুব কম সংখ্যক মানুহে পেটৰ পৰা উখা লয় বহুত মানুহে বুকতহে শেষ কৰে বুকলৈকে গল শেষ হল তললৈকে নগলে মানে আমাৰ যিটো এনাৰ্জি সেইটো এনাৰ্জি আমি ওপৰলৈকে উঠাবই নোৱাৰো যাৰ কাৰণে আমি তললৈকে নামি যাও তললৈকে নামি গলে কি হয় আমাৰ সিচুৱেশন বোৰে আমাক হাম কৰিব ষ্টাৰ্ট কৰে আক্ৰমণ কৰিব ষ্টাৰ্ট কৰে আৰু তেতিয়া আমি ভাঙি পৰো দুৰ্বল হৈ যাও ইমানখিনি মানে আয়ত্ব কৰিছা দেই সঁচা কথা এইখিনি ইমানখিনি আমি ভাবিয়ে পোৱা নাই সঁচা কথা সেই কাৰণে যেতিয়া তুমি প্ৰবলেমত পৰা বহুত জোৰে পেটলৈকে উখাটো লবা হোল্ড কৰিবা অকমান টাইমৰ কাৰণে এটো প্ৰেক্টিসটো সকলোৱে বহুতে শিকায় এটো প্ৰেক্টিস তো তুমি যেতিয়া ডেইলি মেডিটেশন কৰি থাকিবা দেন তোমাৰ এনেকুৱা লাগিব এই পৃথিৱীত যে চলি আছে ঘটনাবোৰ সৰু যেন লাগা হৈ যাব এনেকুৱা লাগিব যেন আমি জাগা এটাত আহিছো ফুৰিবৰ কাৰণে কেইদিনমান থাকিম তাৰ পিছত আৰু গুচি যাম কেইদিনমানৰে আলহী তুমি এতিয়া ধৰা তোমাক মই কলো যে হেৰি আমি কলকাতা ফুৰিব যাও তুমি আৰু মই 7 দিন মানৰ কাৰণে তাত আমাৰ পইচাৰ প্ৰবলেম হৈ গল দুইটাৰে আমি কোট ফোকাস কৰিম পইচাত ফোকাস কৰিম নে সেই জায়গাটোত সেই 7 দিন থাকিছো যে সেই জায়গাটোত ফোকাস কৰিম পইচাত ফোকাস কৰিম একচুয়ালি ইমানখিনি পইচা নাই আমি চলিবৰ কাৰণে পইচা আছে বাট আমাৰ সেই জায়গাটো যোৱাটো আমাৰ বহুত হেপা আছিল সেই জায়গাটো আমি ঘুৰিম ন ফুৰিম ন তাৰ পিছত আমি গম পাও যে ঘৰত গৈতো খোৱা লোৱা সব পামে ভাই এতিয়া ইয়াতে পইচা নহলেও কথা নাই কিবা কৰি ঘৰ যাম এনজয় কৰিম এই কলকাতাত 7 দিনৰ কাৰণে এনজয় কৰিম আৰু তো ঘৰ যাবই লাগিব ঘৰততো খোৱা লোৱা সব পামে ন আমি কিহৰ পইচাৰ টান হৈছে এইখিনি হ'ব মেনেজ কৰি লম আমি দুটাই মেনেজ কৰি পেলাই আমি কিবা কৰি গুচি আহিম এনজয় কৰিম আমি গোটেই ভিউটো কলকাতা ঘূৰিম আমি প্ৰকৃতিৰ লগত বা তাতে যি বস্তু আছে সেইবোৰ উপভোগ কৰি পেলাই ঠিক তেনেকে জীৱনটো তেনেকুৱাই হয় ন এটো হয় 60টা বছৰ 50টা বছৰৰ কাৰণে আহিছো মাত্ৰ এটাতো 50 বছৰতে আমি থাকো না নাথাকো তাৰো ঠিকনা নাই হয়নে যেনেকে মানুহবোৰ কিমান বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে তো কেতিয়া যাও কোনো ঠিক নাই এই যে মোবাইলটোৰ কাৰণে ইমান মোৰ প্ৰেম এটো হয় গম পাইছানে এই মুহূৰ্তত যদি মোৰ নেক্সট মুহূৰ্তত যদি মোৰ কিবা এটা হৈ যায় মোবাইলটো এৰি থৈ যাব লাগিব কিমান প্ৰেমৰ ৰাতিপুৱা উঠি মোবাইলটো ৰাতিপুৱাৰ আগত মোবাইলটো এনি টাইম মোবাইল হয় না কিমান মৰমৰ মোবাইলটো হেৰালে আৰু তাতকে কিমান বেছি দুখ লাগে কিমান বস্তু আছে বাট কাললৈকে যদি মই মৰি যাও ইয়াতে সফটওয়্যাৰ মাৰিব কোনোবা এজন ব্যক্তিয়ে মাৰি পেলে কি কৰিব ফোনটো নতুন হৈ যাব যেতিয়া তেতিয়া কোনোবা বেলেগে ইউজ কৰিব এক্সাম্পল দিছো এটা সৰু এক্সাম্পল তো প্ৰত্যেকটো বস্তু আমি এৰি যাব লাগিব তো কেইদিনমান যিকেইদিন আছে এনজয় কৰো ন হাহু পাগল হৈ যাও হাঁহি যাতে 10 জনে কয় পাগল নেকি ছোৱালীজনী কোৱা তোমালোকে কাৰণ মই হাঁহি ভাল পাও মই হাঁহিয়ে থাকিম প্ৰকৃতিয়ে তেতিয়াহে মোক দুগুণে দিব হাঁহি হ্যাপিনেস দিব তেতিয়াহে মই মানুহক ভাল পাও মই নিস্বাৰ্থভাৱে ভাল পাম কোনোবা কিবা দিয়ক বা নিদিয়ক মোৰ তাতে কোনো আপত্তি নাই কাৰণ মানুহে মোক কি দিব প্ৰকৃতিয়ে তাতকে ডাঙৰ বস্তু দিব আমাক হয়নে যে ভগৱান যাক আমি ভগৱান বুলি মানো সেই ভগৱানে দেখক আমাৰ পবিত্ৰ মনটো যেতিয়া ভগৱানে দেখিব তাৰ পিছত আৰু কোনো মানুহে কিবা দিয়াৰ কোনো কিবা প্ৰয়োজন আছে নেকি হা ঠিক আছে প্ৰবলেম আহিছে যুদ্ধ কৰিম শক্তিটো যথেষ্ট আছে সবৰ ভিতৰতে শক্তি আছে তো এনেকুৱা নহয় যে আমি নোৱাৰিম আমি পাৰো আমি যুদ্ধ কৰিব পাৰো কিন্তু আমি এই সৰু সৰু বস্তুবিলাকৰ মাজত আমি নিজকে সীমাবদ্ধ কৰি ৰাখো যে আমি বহুত টাফ সিচুৱেশন এটাত আছো উলাব পাৰিম নে নাই বাট আমি উলাব পাৰো আমাৰ সাহসেৰে আমাৰ কনফিডেন্টেৰে আৰু আমি এটো বস্তু সদায় মনত ৰাখিব লাগিব যে কাললৈকে আমি যাবই লাগিব ভাড়া ঘৰত আছো ৰেন্ট দি আছো ভাড়া ঘৰ মানে কি প্ৰকৃতি থাকিব দিছে কেইদিনমানৰ কাৰণে প্ৰপাৰ্টিও নিজৰ নহয় নাম কেইটা আছে ঠিক আছে প্ৰপাৰ্টিত নাম আছে কাইলৈকে সেইকেইটাও মুছি বেলেগৰ নাম সোমাব মই মৰি গলে তুমি মৰি গলে মৰি গৈছে মাটিৰ জমিৰ নাম বেলেগ বেলেগ হৈ যাব মোৰ নিজৰ ঘৰত মোৰ আইতা মৰি ঢুকুৱাৰ পিছত মোৰ
আইতাৰ যিখিনি প্ৰপাৰ্টি আছিল গোটেইবিলাক ভাগ হৈ গৈছে হয়নে তো অকল নামটো থাকি যাব আৰু আমাৰ পিছৰ জেনেৰেশ্যনে মোৰ যে তেওঁ আইতা আছিল সেয়াও পাহৰি যাব গতিকে পাহৰিব যিহেতু পাহৰিবই আমাক সেইটো নেচাৰেল দেন আমি থাকা কেইদিনটো হাঁহো কিন্তু আমাক কি বস্তু দৰকাৰ হয় জানেনে আমাক হাঁহিৰ কাৰণে কাৰণৰ দৰকাৰ কাৰণ আমাক সৰুৰ পৰা সেইটো বস্তু শিকোৱা হৈছে যে হাঁহিব লাগিলে কাৰণ লাগে হাঁহিব লাগিলে কাৰণ লাগে তুমি সদায় আজিৰ পৰা এটা ডিসাইড কৰিবা মোক কোনো কাৰণে নালাগে হাঁহিবৰ কাৰণে মই এনেই হাঁহিম মই এনেই সুখী আই এম সো হ্যাপি এবাৰ কোৱাচোন আই এম সো হ্যাপি বুলি ভাল লাগি গৈছে নে বহুত ভাল লাগে তুমি হাজাৰ বাৰ কৈ থাকা দিনটো গোটেই দিনটো কৈ থাকা আই এম সো হ্যাপি কৰ পৰা হ্যাপিনেস আহি যাব তুমি কল্পনাই কৰিব নোৱাৰিবা একদম মই নিজে নিজৰ লাইফত তেনেকুৱাকে মানে মই দেখিছো আৰু তাতকে এটা ডাঙৰ কথা কও এই মোৰ মনটো মই সকলোকে ভাল পাব প্ৰথমতে যেতিয়া শিকিলো নহয় মই তেতিয়া জনা নাছিলো যে লাখ লাখ মানুহে মোক আজি ভাল পাব আৰু মৰম দিব মোক আজি লাখ লাখ মানুহে মৰম দি আছে ভাল পাই আছে কি কাৰণত কাৰণ মই নিজকে নিজৰ মনটোৰে প্ৰকৃতিক দিছো যে মই সকলোকে ভাল পাওঁ কোনোবাই মোক তুমি মোক বেয়া পাইছা পোৱা হেয়া তোমাৰ কৰ্মা তুমি ভোগ কৰা মোৰ তাতে কোনো নাই কিন্তু মই তোমাক ভাল পাওঁ মোৰ ভাল পোৱা মোৰ তোমাৰ কাৰণে নিস্বাৰ্থ কাৰণ তোমাক ভাল পালেহে মোক প্ৰকৃতিয়ে ভাল পাব মই ব্ৰেইনটো ইউজ কৰি আছো বুজিছানে মোক কোনোবাই শয়তান বুলিও ক'ব পাৰে যে সাংঘাতিক শয়তানত চলি আছে আচলতে তেনেকুৱা শয়তানি সকলোৱে হোৱাটো দৰকাৰ যে তুমি জানা ন প্ৰকৃতিৰ খেলখন যে তুমি যি দিবা হেয়াই তুমি ৰিটাৰ্ণ পাবা দেন তোমাক মই ভাল পাওঁ তুমি মোৰ লগত যিয়ে নকৰা মই তোমাক ভাল পাওঁ আজি মই ভাল পাব শিকিছো কাৰণে মানুহখিনিয়ে মোক ইমান মৰম দিছে আৰু ইমানখিনি মই এটা ডাঙৰ পৰিয়াল এটা পাইছো অসমৰ ইমান ডাঙৰ পৰিয়াল এটা পাইছো ইমান দৰ্শক পাইছো তেওঁলোকে মোক ইমান মৰম দিছে ইমান ভাল পোৱা দিছে খবৰ লৈছে যত যিজনী ছোৱালীৰ খবৰ লবৰ কাৰণে মানুহ নাছিল এটাও সেই ছোৱালীজনীক আজি খবৰ লৈছে এটো মোৰ কাৰণে বহুত ডাঙৰ কথা বহুত ডাঙৰ কথা এচিভমেন্ট বুলি নকও এয়া কোনো মই অস্কাৰ পাব লগা কাম কৰা নাই কিন্তু মৰমখিনি সেইকাৰণে তুমি দিয়া নিস্বাৰ্থভাৱে দিয়া তোমাৰ কোনো স্বাৰ্থ নাই দেন তুমি নিস্বাৰ্থভাৱে অটোমেটিক্যালি কৰ পৰা পাবা তুমি গম নাপাবা তোমাক মই আৰু এটা কথা কওঁ সাপোজ তোমাক গুৱাহাটীত এখন ফ্লেট দিয়া হল গিফটত আৰু একদম গাঁৱত এটা ঘৰ দিয়া হল তোমাক গিফট হিচাপে যেটা তোমাক চয়েস কৰিব দিয়া হল যে তুমি কোনটো লবা এতিয়া তুমি কোনটো একচেপ্ট কৰিবা মই এনেকুৱাকে নকও যে মই মানুহক দেখুৱাই এটো কথা নকও যে মই গাঁৱৰ ঘৰখন চয়েস কৰিম মই ফ্ল্যাটটো চয়েস কৰিম কিয় কাৰণ অলৰেডি মোৰ গাঁৱত এখন ঘৰ আছে মোৰ চহৰত ঘৰ নাই যদি তেনেকুৱা অপচন পাও তেনেকুৱা অপৰচুনিটি পাও অবিয়াসলি মই টাউনৰ এখন ঘৰ চয়েস কৰিম এটা মোৰ দুখন ঘৰ হৈ গ'ল ন এটা মানুহক দেখুৱাই মোক আকৌ গাঁৱতে ঘৰ লাগে বুলি মই নকও কাৰণ গাঁৱৰ পৰিবেশ অলৰেডি মই পাইছো সৰুৰ পৰা ডাঙৰ হৈছো তাতে আৰু গাঁৱৰ পৰিবেশ সকলোবোৰ আছে তাতে মোৰ নিজৰ ঘৰ আছে কিন্তু টাউনত মোৰ ঘৰ নাই কোনোবাই যদি মোক গিফট কৰিব খোজে দেন মই ওকে মই কোৱেশ্চন কৰিছে কোৱেশ্চনটো মই এটো কাৰণে কৰিছো যেহেতু তুমি গুৱাহাটীত থাকি ভাল নোপোৱা গুৱাহাটীৰ পানী ভাল নোপোৱা তাৰ পিছত এইখিনি কথা কোনে ক'লে তোমাক মই জানো তাৰ পিছত তুমি চোতালত চাহ খাই ভাল পোৱা আৰু হেতু কাৰণে মই এই কোৱেশ্চনটো তোমাক কৈছো চোতালত চাহ খাই ভাল পাওঁ সঁচাকে মানে চোতালখনত বহিলে ঘৰত যেতিয়া আমি চোতালখনত বহো সবয়ে মাত দিয়ে উঠিলি কেতিয়া উঠিলি আমাৰ ছয়গাঁৱৰ ভাষাত কৈছে দে মই ভাবিছিলো আজিৰ ইন্টাৰভিউটো ছয়গাঁৱৰ ভাষাত যিহেতু আমি দুইজনীয়ে ছয়গাঁৱৰ হয় তো বাৰু ঠিকে আছে বাৰু ভয়ে গলি তাৰ পিছত তুমি যেহেতু আমাৰ গৰৈমাৰী অঞ্চলত এটা ডাঙৰ প্ৰগ্ৰাম হয় সাৰেগামাপা আৰু তুমি তাত গৈছিলা লাষ্ট ইয়াৰ গৈছিলা তুমি মানে 7 অক্টোবৰ নে কিবা 7 জানুৱাৰী নে কিবা আছিল মুঠতে এইবাৰে গৈছিলা এইবাৰ গৈছিলো তো হে তাতে আমাৰ ছয়গাঁও সমষ্টিৰ বিধায়ক কাৰিকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ লগত একেটা মঞ্চতে একেটা ষ্টেজতে থিয় হৈ তুমি তোমাৰ যিমানখিনি বক্তব্য বা যিমানখিনি তোমাৰ পাৰফৰমেন্স কৰিব লাগিছিলে তুমি কৰিছা
সেই ক্ষেত্ৰত যিহেতু তেখেত ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া এটা ছয়গাঁও সমষ্টিৰ মুৰব্বী, সেই মুৰব্বীৰ লগত থাকিলে বা ষ্টেজত আছে, তাৰ পিছত তুমি সেই মুৰব্বীৰ লগত থকাৰ পিছত তুমি নিজৰ পাৰফৰ্মেঞ্চখিনি কৰিছা, সেই ক্ষেত্ৰত তোমাৰ ফিলটো কেনেকুৱা আছিল সেই মুহূৰ্তত? সেইটো বহুত ডাঙৰ কথা দেই, কাৰণ তেওঁ আমাৰ ছয়গাঁও সমষ্টিৰ বিধায়ক হয়। তেওঁৰ লগত একেখন মঞ্চত থিয় হৈ গলত এখন গামোচা পিন্ধাটো বহুত ডাঙৰ কথা, কাৰণ আমি ইমান দূৰলৈকে যাব পৰা মানুহ নহয়। তাৰ পিছতো তেওঁলোকে বিচাৰি ছাৰে ইমানখিনি মৰম, আৰু ছয়গাঁও সমষ্টিৰ প্ৰত্যেকটো ল'ৰা ছোৱালীৰ কাৰণে বহুত মৰম আছে, তুমিও জানা সেই কথা। প্ৰত্যেকৰ লগত তেওঁৰ এটা ভাল বণ্ডিং আছে, আৰু আমাৰ ইউথ খিনিৰ লগত তেওঁৰ বিৰাট ভাল এটা বণ্ডিং আছে। মোৰ কোনোবা ফ্ৰেণ্ড আহিছে, সিহঁতৰ লগতো বহুত ভাল বণ্ডিং তেওঁৰ। গতিকে মোৰ কাৰণে বহুত ডাঙৰ কথা যে তেওঁৰ লগত একেখন মঞ্চত থিয় হৈ এখন গামোচা, এখন চেলেং চাদৰ মোৰ গলত দিছে এখন সমাজৰ আগত, সেইটো মোৰ কাৰণে বৰ সৌভাগ্যৰ কথা। আৰু তেনেকুৱা ব্যক্তিসকলৰ সংস্পৰ্শত থাকিলে আমি শিকিব পাৰো, আৰু তেওঁ কালচাৰেলি আমাৰ ছয়গাঁও সমষ্টিক উন্নত দেখিব খোজে। তেওঁ কৰিছে, বহুত কাম কৰিছে কালচাৰেল দিশটোৰ কাৰণে, আমাৰ ছয়গাঁও সমষ্টিৰ কাৰণে বহুত কাম কৰিছে। এতিয়া যেতিয়া আমি তেওঁক ছাপোৰ্ট কৰিম, আমি তেওঁ গৈ পেলাই কম ছাৰ আমি অমুকখিনি কৰিম, তেওঁ কেতিয়াও নকয় যে তোমালোকে মই হেল্প নকৰো, তেওঁ হেল্প কৰিব, কিন্তু আমি আগুৱাই যাব লাগিব। আচলতে আমি আগুৱাই নাযাওঁ এইবোৰ ক্ষেত্ৰত, যে আমি গোটেইবোৰ মিলি পেলাই ছাৰক কওঁ যে ছাৰ আমি এনেকুৱা এটা অনুষ্ঠান পাতিব খোজো, আপুনি আমাক সহায় কৰিব নেকি নহয়, তেওঁ সহায় কৰিব। যিহেতু কালচাৰেল লাইনটোৰ তেওঁ বহুত ভাল পায়, তেওঁ কৰি দিব। কিন্তু আমিও তেওঁৰ সংস্পৰ্শত থকাটো, আমিও তেওঁক সহযোগিতা কৰাটো আমাৰো কৰ্তব্য, আমাৰ দায়িত্ব। যিহেতু গৰৈমাৰীত ইমান ডাঙৰ এখন প্ৰগ্ৰেম প্ৰত্যেক বছৰে হয়, সেইখন প্ৰগ্ৰেমত মই গৈছো, বাপৰে বাপ ইমান মানুহ, মই কেতিয়াও কোনো এখন প্ৰগ্ৰেমত মানে মই যোৱা কোনো এখন প্ৰগ্ৰেমত মই ইমান মানুহ দেখা নাছিলো যিমান মই সেই প্ৰগ্ৰেমখনত দেখিছো। আৰু ইমান বেছি ভাল লাগিছে মানুহখিনি, সঁচাকে ইমান বেছি ভাল লগা, ইমান সন্মান, ইমান মৰম তেওঁলোকৰ। তাৰ পিছত আগতে মই ভাবিছিলো কি জানেনে, গৰৈমাৰী ৰাস্তা পা কেনেকুৱা হয়, কোনোবাই কিবা কৈ দিয়ে, ব্ৰেইনত কিবা কিবি ক্লিক হৈ যায়। কিন্তু যেতিয়া গৰৈমাৰী গৈছো, বহুত বাৰ গলো দেই, মই এবাৰ নহয় বহুত বাৰ গলো। যেতিয়া মই যোৱা ষ্টাৰ্ট কৰিলো, গৈ থাকিব মন যায়, খুব ভাল লাগে। এখন টাউন আৰু বহুত ডাঙৰ টাউন, আৰু এইটো এইখিনি বস্তু মানে ৰেকিবুদ্দিন দাৰ কাৰণে তেওঁ বহুত কৰিছে। তেওঁ যে ইমান ধুনীয়া বনাইছে, ছয়গাঁওখন হওক, গৰৈমাৰীখন হওক, আৰু তেওঁৰ সংস্পৰ্শত থকা মানুহখিনিয়ে হওক, ইমান ধুনীয়াকে যে তেওঁ ৰাখিছে, বনাইছে, তাৰ কাৰণে অশেষ ধন্যবাদ তেওঁক, হয়নে? তেওঁ আজি 15টা বছৰ 15 বছৰে যথেষ্ট আমাৰ কাৰণে কৰিলে, আমাক মৰম দিছে। আৰু তেওঁ থাকক, সদায় থাকক, সদায় ভালে থাকক, সদায় ভালে থাকক তেওঁ, আৰু উন্নতি কৰক। তেওঁ উন্নতি কৰা মানে আমি উন্নতি কৰিব পাৰিম, আৰু সদায় ভাল কামনাটোৱে কৰো। তেওঁ আমাৰ অভিভাৱকৰ নিচিনা আছে, যিহেতু আমিও তেওঁৰ ল'ৰা ছোৱালীৰ নিচিনা সদায় থাকিব বিচাৰো। আৰু তোমাক বা মোক কোনো মানুহে, আৰু সাধাৰণতে আমি মানুহ হিচাপে যিহেতু জন্ম লৈছো, এজন মানুহ কেতিয়াও পাৰফেক্ট নহয়, ভুল মোৰো থাকিব বা তোমাৰো থাকিব। সেইটো ক্ষেত্ৰত কোনো মানুহে, এজন মানুহক 10জন মানুহে যদি ভাল পায়, তাৰে 10জন মানুহৰ ভিতৰত 8জনে যদি ভাল পায়, 2জনে বেয়া পোৱা থাকে। সাপোজ তোমাৰ লাইফত বহুত মানুহ আহিছে গৈছে, বা বহুত মানুহক লগ পাইছা, প্ৰত্যেক মানুহে কিন্তু তোমাক ভাল নাপায়, বেয়া পোৱা মানুহো আছে, 1জন 2জন হলেও আছে। তুমি গম পোৱা যে অমুকে মোক বেয়া পায়, বা তোমাক বেয়াকে কমেন্ট দিলে, বা তোমাক যেনেকে হওক তুমি গম পালা, আৰু গতিকে সেই মানুহজনক তুমি প্ৰত্যুত্তৰ হিচাপে কেনেকে প্ৰত্যুত্তৰ কৰিবা, তোমাক বেয়াকে কোৱাৰ পিছত? আচলতে ৰিপ্লাইটো মই এতিয়া দিব ষ্টাৰ্ট কৰিছো দেই, আগতে তেনেকুৱা মই ৰিপ্লাই কৰা নাছিলো। আগতে মুখৰ পৰা বেছি মাতে ওলোৱা নাছিল, ইমান কথাই, তুমি মোক ফাৰ্ষ্ট টাইম তাতে লগ পাইছা, কথা পতা নাছিলে, ইমান নাছিলো মই, ইমান মানে কথা বতৰা
পতাই নাছিলো আৰু হা, হা। এক্টিং কৰিছিলো মানে এক্টিংয়ে কৰিছিলো আৰু বেছি কথা বতৰা বা বহুত বেছি নাজানিছিলো দিয়া কথা কবই নাজানিছিলো বেছিকে আৰু আমাৰ আছে নহয় ছয়গাঁৱৰ মানুহ কথা মানে মই যে language কি ছোৱালী আছিলো মই ভাবিলেই মোৰ কি লাগে এতিয়াও একো ডেভেলপ হোৱা নাই বাৰু তথাপিও মোৰ ফ্ৰেণ্ড বিলাকে কয় এতিয়াও তই যি ভাষাত কথা কোৱা তোৰ যি ঢেক আছে মই জানো ভালকৈ কথা কব কিন্তু মোৰ প্ৰিয় হয় মোৰ ভাষাটো মোৰ ছয়গাঁৱৰ ভাষাটো আমাৰ প্ৰিয় নহয় নেকি একদম আমাৰ নিজৰ ভাষাটো আমাৰ প্ৰিয় হয় এই কাৰণে মই সেই ভাষাটোত কথা কৈ খুবেই ভাল পাওঁ তাৰ কাৰণে মোক ঢেকেৰি বুলি কওক গাঁৱলীয়া বুলি কওক ঠেক ঠেকা বুলি কওক যোনে যি কৈ কওক মোৰ কোনো প্ৰব্লেম নাই মই ভাল পাওঁ আৰু ছয়গাঁৱৰ কথা কৈছে ছয়গাঁৱৰ কি কলা মানুহৰ কথা কৈছা ছয়গাঁৱৰ মানুহ বুলি কোৱা নাই যিকোনো কিছু সংখ্যক মানুহে ভাল পোৱা আৰু বেয়া পোৱা মানুহ থাকে বেয়া পোৱা মানুহ এতিয়া মই অলপ আগতে কলো যে প্ৰকৃতিক তুমি যি দিবা তাকে তুমি প্ৰকৃতিৰ পৰা ৰিটাৰ্ণ পাবা মই নিবিচাৰো যে প্ৰকৃতিয়ে মোক বেয়া দিয়ক সমালোচনাৰ ফলত মই এখন সমাজৰ পৰা সমালোচিত হ'ম ন প্ৰকৃতিয়ে ক'ত বা প্লেনিং বনাই থৈ দিছে কোনে বা মোৰ সমালোচনা কৰি আছে যদি মই এই মুহূৰ্তত কোনোবা এজনৰ সমালোচনা কৰো দেন প্ৰকৃতিয়ে চাইছে আচ্ছা তুমি সমালোচনা ভাল পোৱা দেন তোমাৰ কাৰণে ৰেডি কৰাই আছো মই এই মুহূৰ্তত ৰেডি কৰাব কিন্তু তুমি আজিয়ে গম নোপোৱা এমাহমান পিছত গম পাবা ক'ত কি হৈ আছে কাণত আহি পৰিব এই কামটো কিয় হ'ল কাৰণ মই নিজে কৰি আছো মই নিজে ফিলটো দি আছো সমালোচনা দেন যিসকলে মোক বেয়া পায় সমালোচনা কৰে তেওঁলোকে নিজৰ কৰ্ম ভোগক মই যিমান বাৰু চেষ্টা কৰি আছো এইখিনি এই কনচেপ্টটো সমাজত কবৰ কাৰণে বুজাবৰ কাৰণে যে তুমি যি দিবা হেয়াই তুমি পাবা এতিয়া এই কনচেপ্টটো যদি বুজি নাপাই পেলাই তাৰে উল্টাটো কৰে প্ৰকৃতিয়ে সদায় উল্টাটো কৰিব তোমাক যদি কোনোবাই বেয়া পায় তোমাক যদি কোনোবাই ঠগাই গৈছে তোমাক যদি কোনোবাই ধোকা দি গৈছে দেন সেই মানুহজনক প্ৰকৃতিয়ে সুধাই নেৰে ভাবিছে নেকি যে তোমাক ঠগাই গৈছে তোমাক বেয়া কাম কৰিছে তোমাৰ লগত বেয়া কৰিছে কোনোবাই সেই মানুহজনে নুভুগিব প্ৰকৃতি নেৰে কাকো নেৰে আমিতো সব সন্তান হয় প্ৰকৃতিৰ আৰু ডেভেলপমেন্ট প্ৰকৃতিয়ে বিচাৰে দেন প্ৰকৃতিৰ সন্তানক তুমি কোন হয় টৰ্চাৰ কৰিব মই কোন হয় তোমাক টৰ্চাৰ কৰিব আমিতো সব প্ৰকৃতিৰ সন্তান হয় দেন মই কোন তোমাক টৰ্চাৰ কৰিব প্ৰকৃতিৰ তাতেই খং উঠি যায় তই যি দিছা তোক মই দুগুণে ভুগাম বুজিছানে সমালোচনা তেওঁলোকে কৰিছে মোৰ একো লেনা দেনা নাই মই একো বেয়া নাপাওঁ তেওঁলোকে কৰক আৰু বেছিকে কৰক তেওঁলোকে যদি এই কনচেপ্টটো বুজি নাপায় দেন তেওঁলোকে কৰক মই বহুত ভাল পাম এইকাৰণে ভাল পাওঁ কাৰণ মই ইমান বাৰ চিঞৰি কৈ আছো যে আপুনি যি প্ৰকৃতিক দিব সেয়াই আপুনি ৰিটাৰ্ণ পাব তাৰ পিছতো যদি আপুনি মোৰ বিষয়ে সমালোচনা কৰিছে বেয়াকে কৈছে দেন সেয়া আপুনি কৰ্মৰ ফল আপুনি নিজে ভোগক কাইলৈকে 10 জনে আপোনাৰ সমালোচনা কৰিব সমাজ এখনে আপোনাক চৰ মাৰিব বুজিছানে কেছটো সমাজ এখনে তোমাক চৰ মাৰি থৈ যাব মোৰ কি হ'ব মই মোৰ নিজৰ জায়গা ঠিকে আছো মই নিজৰ কাম কৰি আছো মই প্ৰকৃতিয়ে যিটো প্লেনিং বনাইছে সেই প্লেনিং মতে মই গৈ আছো দেন মোৰ লগত কিয় বেয়া হ'ব তুমি সমালোচনা কৰি কি কৰিবা দুদিন মানুহৰ মনত বেয়া কৰিবা মোক তাৰ পিছত অটোমেটিক্যালি এদিন সেই মানুহৰে আৰু ভাল পোৱা হৈ যাব মোক লগ পালে এটা বহুত মানুহ এনেকে কয় মোক মই অহংকাৰী বহুতে কয় বেলেগ জাগাত কিছুমান মই শুনি আহিছো যে মই অহংকাৰী এনেকুৱা ধৰণৰ কথাও উত্থাপন হৈছে দেই সেই সকল মানুহক এটা কথা কব খুজিছো আৰু কৈছোও মই যে তেওঁলোকে আহি মোৰ লগত এবাৰ বহি কথা পাতক তেওঁলোকে মোৰ লগত একাপ চাহ খাই যাওক তেওঁলোকে গম পাই যাব মই কি এতিয়া তেওঁলোকে বেলেগৰ পৰা শুনিছে বেলেগত কৈছে কৰবাৰ পৰা শুনিছে যত মোক ভালকে নাজানে তাৰ পিছত মোক অহংকাৰী বুলি কৈছে যদি তেওঁলোকে যদি ভাবি লৈছে দেন তেওঁলোকৰ নিচিনা মূৰ্খ মানুহ পৃথিৱীত নাই যদি তোমাক কোনোবাই বেলেগৰ মুখৰ পৰা শুনি জাজ কৰিছে যেন সেই ব্যক্তিজন সকলোতকে ডাঙৰ মূৰ্খ এটো হয় সেই ব্যক্তিজন সকলোতকে ডাঙৰ মানে মানসিকভাৱে দুৰ্বল ব্যক্তি তেওঁ কাৰণ তেওঁৰ বিচাৰ বিবেচনা কৰিবৰ পৰা মগজুৱে নাই বেলেগৰ পৰা শুনিছে তোমাৰ কথা আৰু কৈ দিছে তুমি বেয়া আছে বহুত আছে কিন্তু দেই বহুত আছে তো তুমি সেইবোৰ মানুহক এটাই কথা কবা দুৰ্বল মানসিকতাৰ অধিকাৰী তেওঁ আৰু তেওঁ বিচাৰ কৰিব পৰা কেপাচিটি নাই তেওঁ একদম তেওঁ সকলোতকে মূৰ্খ মানুহটো হয় এতিয়া যদি মোক কোনোবা তোমাৰ কথা যদি মোক কোনোবাই আহি বেয়াকে কয় মই বিচাৰ বিবেচনা কৰিম পটককে কৈ নিদিও আৰু মই সমালোচনা নকৰো যে তুমি বেয়া কাৰণ মোৰ মগজুটো আছে এতিয়া যাৰ নাই
সেই সকল মানুহেতো কবই ন হ'ব হা আৰু তুমি যে 12বাৰকে সুইসাইড এটেম্প কৰিছিলা সেই ক্ষেত্ৰত নিজকে যে তাৰ পৰা আঁতৰাই আনিছা যেনেকে হওক তোমাৰ লাইফত টাৰ্নিং পইণ্ট এটা আহিছে এতিয়াও কেতিয়াবা তোমাৰ ডিপ্ৰেছন যদি আহে লাইফত সেই বস্তুটো ক্লিক কৰে নে নাই ডিপ্ৰেছনৰ কাৰণে মই এটা বহুত ডাঙৰ এটা কনসেপ্ট এটা লিখি আছো মই এই ডিপ্ৰেছন সব সমাজত ভাইৰাছৰ নিচিনা বিয়পি আছে না ডিপ্ৰেছন যেটো ময়ো হয়তো কৰবাত সন্মুখীন হৈ আহিছো আৰু তুমি কলা যে মোৰ এনেকুৱা সিচুৱেচন হৈ গৈছে মোৰ হসাকে হৈ গৈছে তেনেকুৱা সিচুৱেচন তেনেকুৱা বহুত মুখামুখি হৈ গৈছো আনকি বহুত মানুহেও কয় মানে মোৰ ওচৰ চুবুৰীয়া হওক বা মোৰ ফ্যামিলি মোৰ ফ্ৰেন্ড সাৰ্কেল কিছুমানেও বেলেগত কোৱা শুনিছো মই যে তাই মৰি যাব লগা ছোৱালী তথাপিও কেনেকে জীয়াই আছে ইমান সংঘাতৰ মাজত তেনেকে কয় মানুহবোৰে ওচৰ চুবুৰীয়াও কয় মোৰ কিছুমান তেনেকুৱা সিচুৱেচনত তেওঁলোকেও দুখ কৰে ওচৰ চুবুৰীয়া মানুহখিনি মোৰ ফ্যামিলি মানুহখিনিও দুখ কৰে যে তাই একদম মৰি যাব লগা ছোৱালী তথাপিও তাই নিজকে ইমান সবল কৰি পেলাই ৰাখি আছে আৰু তাই এতিয়া ওলাই গৈছে এনেকে তোমাৰ কথা হেৰি তপন দাই কৈছে কিন্তু যে বহুত ভাল ছোৱালী বহুত ষ্ট্ৰাগল কৰে তপন দা যে কুকুৰ মাৰা তপন দাই কৈছে তপন খুৰাহঁতৰ লগত মই বহুত কাম কৰিছো তপন খুৰাই মোক ডিডি চেনেলৰ কামবোৰ তেওঁ প্ৰায়ে দিয়ে আৰু তেওঁলোকৰ লগত কাম কৰি খুবেই ভাল লাগে ঘৰৰ মানুহৰ নিচিনা আৰু নিজৰ জাগাৰ মানুহ নিজৰ জাগাতে কাম কৰো আমি সকলোৱে ভাত খাও এক্টিং কৰো তাতে আৰু সেইবোৰ চিৰিয়েলবোৰ হয় আমি পইচা পাতিও পাই থাকো ভালকে নিজৰ জাগাত থাকিয়ে বঢ়িয়া লাইফটো এই 12 কথা যে কলা এই 12 ডিপ্ৰেছনৰ টপিকটো মই এটা বিঘলীয়াকে এটা কনসেপ্ট বনাম বাৰু হেতু পিছত আকৌ দিবা দে মোৰ চেনেলত ইন্টাৰভিউ এটা কম বাৰু একচুয়ালি তাৰ পিছত ভাবিলো যে মৰিম সবে তো জীবন দি যাও কেইজন মানুহ তাৰ আগতে নিস্বাৰ্থ ভাবে চাওচোন কি হৈ যায় দুটা শব্দৰে যেটো মই কাম কৰি আছো বৰ্তমান আৰু বহুত কৰিব লগা আছে একোৱে কৰা নাই 1% মান কৰিছো আৰু যিখিনি কৰিব লগা আছে তাতে নৱ প্ৰজন্মৰ বহুত সংখ্যক মানুহে হতাশাত ভুগি আছে না কৰবাত খুলি কব পাৰিছে না কোনোবাৰ আগত কান্দিব পাৰিছে না আছে বহুত আছে সেই সকল মানুহক মই যিখিনি মানুহ সংস্পৰ্শত গৈছো বা যিখিনি মানুহে মোৰ সংস্পৰ্শত আহিছে যাতে মই সেইখিনিক অকমান মানসিকভাৱে সকাহ দিব পাৰো মই যি সিচুৱেচনত ভুগি আহিছো সেইবোৰ বস্তু ক্লিয়াৰলি মই তাতে এনালাইজ কৰিছো আৰু তাৰ ওপৰত মই লিখিছো তাৰ ওপৰত মই বিচাৰ বিবেচনা কৰিছো আৰু সেই বিচাৰ বিবেচনাবোৰে মই এতিয়া বেলেগৰ ওপৰত এপ্লাই কৰি আছো যে নাই মই হতাশাত ভুগিব নিদিও এই মানসিক বেমাৰৰ পৰা মই উদ্ধাৰ কৰিব লাগিব ঠিক আছে মোৰ ঘৰৰ ওচৰৰ মানুহখিনিক কৰিব পাৰিম ন মোৰ ফ্ৰেন্ড সাৰ্কেল খিনি পাৰিম যদি কোনোবাই তেনেকুৱা পৰিস্থিতিত আছে সেইখিনি মানুহক পাৰিম তো সেই কাৰণে যিহেতু জামে কেইটামান কাম কৰি যাও বুলি সেই 12 পৰা ৰিটাৰ্ণ আহিছো এতিয়া মানে নমৰো এতিয়া মানে জিয়াই পেলাই গুচি যাম মানে জীৱন দিম যিমানখিনি পাৰো হকা দিম দি পেলাই যেতিয়া ভগৱানে লৈ যায় তেতিয়া গুচি যাম কিন্তু তোমাৰ এই ৰিসেন্ট 1.5 মাহ আগত এটা ফোন কল আহিছিল ল'ৰা এটা ফোন কল এটো কাৰণে আহিছিল ল'ৰাটো তোমাৰ লগত এবাৰ কথা পাতিব বিচাৰিছিল যে বাইদেউ এবাৰ কথা পাতক তোমাক মানে বহুত মেছেজ কৰিছিল লাষ্ট তুমি ফোন নাম্বাৰ ৰাতি 3টা বজাত ফোন নাম্বাৰ দিছিলা ল'ৰাটোক ৰাতিপুৱা ফোন কৰিবলৈ 10টা বজাত ৰাতিপুৱা ফোন কৰিছিল ল'ৰাটোক আৰু ল'ৰাটোৱে তোমাক কৈছিল যে যদি বাইদেউ আজি ফোন নকৰিলে হয় ইভিনিং লৈকে মোক নাপালে হয় ইয়েস একদম সেই ক্ষেত্ৰত এতিয়া ল'ৰাজন কিন্তু বহুত সুখী বহুত সুখত আছে ল'ৰাজন সেই ক্ষেত্ৰত তুমি নিজকে কিমান প্ৰাউড ফিল কৰা যিহেতু তোমাৰ দ্বাৰাই সেই ল'ৰাজন আজি হয়তো জীৱন পোৱা বুলি ক'লেও ভুল নহব যেহেতু জীয়াই আছে আৰু সংস্থাপন এটা হৈছে এই ক্ষেত্ৰত তুমি নিজকে কিমান প্ৰাউড ফিল কৰা মই বহুত সুখী বিৰাট সুখী সাংঘাতিক সুখী মোৰ হি যেতিয়া হ্যাপি আছে তাৰ নিচিনা আৰু 10টা তেনেকুৱা মানুহ মোৰ লগত আছে যেতিয়া মই তেওঁলোকক কিবা এটা দিছো পৰামৰ্শ দিছো বা তেওঁলোকে মানিছে তেওঁলোকে এপ্লাই কৰিছে জীৱনত তাৰ পিছত আহি পেলাই যেতিয়া তেওঁলোকে মোক কয় যে
হাঁহি হাঁহি কয় কান্দি কান্দি অহা মানুহখিনিয়ে যেতিয়া হাঁহি হাঁহি আমাৰ আগত মোৰ আগত আহি কয় বা আজি মই বহুত সুখী কি কাৰণত সুখী মই নাজানো মই সেইদিনাই আৰবপতি হৈ গৈছো মই এই কথাটো বেলেগতো কৈ আহিছো মই আৰবপতি মোৰ ইমান টকা আছে মানে মোৰ ইমান টকা আছে সকলোকে ধনী মানুহ মই সেইখিনি মানুহে যেতিয়া আহি পেলাই কয় যিখিনি মানুহে মোৰ ওচৰত কান্দি কান্দি আহে আৰু যেতিয়া মই তেওঁলোকক কিবা এটা পৰামৰ্শ দি তেওঁলোকক উঠাব পাৰো আৰু এই যিটো ভাইটিৰ কথা কলা সি আজি সঁচাকে বহুত হেপী বহুত সুখী সি আজি কাৰণ সি যিটো ফেজলৈকে গৈছে সেই ফেজটো অনুভৱ কৰিব পাৰো মই ফিল কৰিব পাৰো আৰু কোনো প্ৰকাৰে হলেও মই তাক বচাব লগা আছিল আৰু হয়তো ইউনিভাৰ্চিটিও বিচাৰিছিল তুমি যোৱা তাক হেল্প কৰা আৰু মই ইউনিভাৰ্চিটিকে থেংক ইউ কম মই নিজকে থেংক ইউ নকওঁ কাৰণ মই নিজকে ইমান মহান বনাব ইচ্ছা নাই প্ৰকৃতি বহুত ডাঙৰ হেৰি হয় তো পাৱাৰফুল হয় মই নিজে মহান হ'ব নোখোজো এই ক্ষেত্ৰত তো তেনেকুৱা অকল সিয়েই নহয় এতিয়া বহুত মহিলা বহুত পুৰুষ আহি পেলাই মোৰ লগত কথা পাতে তেওঁলোকক এডভাইচ কৰো তেওঁলোকে সেই হিচাপে মানে আৰু তেওঁলোকৰ জীৱন বিলাক অকমান হলেও মই খুব যে আনিব পাৰিছো সেইখিনি মোৰ কাৰণে মই এদিন ভাত নাখালেও হৈ যাব ইয়াত ভৰি যায় মোৰ আৰু তুমি যিহেতু এখন বুক লিখি আছা তাৰ কাৰণে যথেষ্ট ষ্টাডিৰ প্ৰয়োজন হয় কিতাপ বুলি ক'লে বুক এখন লিখা বুলি ক'লে কিন্তু ইমান সহজ নহয় যথেষ্ট অধ্যয়নৰ প্ৰয়োজন যথেষ্ট অধ্যয়নৰ প্ৰয়োজন তুমি সেই অধ্যয়নৰ ক্ষেত্ৰত কি চৰ্চ হাতত লৈছা মই এনালাইজ কৰিছো জীৱনবোৰ মানুহৰ জীৱনবোৰ মোৰো বয়স কম হোৱা নাই হয়নে সেইটো হয় দেখাত ক্ষীণমিন হৈ আছে কাৰণে আৰু এতিয়া বহুতে কৈ ভাল লাগে কি ভাল লাগে বহুত মানুহে কয় ইমান সৰু ছোৱালীজনী ইমান অভিজ্ঞতা কৰ পৰা মই মোৰো ইমান কম বয়স নহয় মানুহে বয়স কমাব খোজে তুমি আকৌ বঢ়াই দি আছা যে এইবিলাক কৰি লাভ নাই মোৰ মানুহে দেখোন পুৰা এতিয়া মানে 28 বছৰ বয়স হলে 18 বছৰ বুলি ক'ব কাইলৈকে চুলি তুলি পকি গলে এনেও সবাই দেখিবই আৰু এনেও ছচিয়েল মিডিয়াত উলিয়াই থাকো হয়নে তুমি উলিয়াই থাকা মই উলিয়াই থাকো তাৰে আগত মানুহখিনি মিছা কথা কৈ কি লাভ হব আমাৰ চেহেৰা দেখিয়ে থাকে সদায় ক'ত নুলুকাই যাম তাৰ পৰা বয়স ইমান কম হোৱা নাই বয়সৰ আৰু অভিজ্ঞতাৰ কোনো বয়স নাথাকে আৰু শেষো নাথাকে আমি যিমানে জ্ঞান আহৰণ নকৰো কিয় সেয়া আমাৰ কাৰণে কম পৃথিৱীত ইমান জ্ঞান ভৰ্তি হৈ আছে যে আমি ইমানখিনিও আহৰণ কৰিব পৰা নাই হয়নে এতিয়ালৈকে আৰু অভিজ্ঞতাৰ কোনো বয়স নাথাকে অভিজ্ঞতা আচলতে ক'ৰ পৰা আহে পৰিস্থিতি বিলাকৰ পৰা আমি যেতিয়া যুদ্ধ কৰি থাকো সেইবোৰে হৈছে আমাৰ অভিজ্ঞতা সেইবিলাকে আমাক জ্ঞান দি যায় কিন্তু সেইখিনি সময়ত আমি যুদ্ধ কৰি থকা সময়খিনিত আমি এনেকে ভাবো যে আমি আমাৰ লগত ভগৱানে অন্যায় কৰি আছে বহুতে কয় ন অন্যায় কৰি আছে বাট সেইবোৰ তোমাক বিলিভ নোহোৱা হৈ যায় যে ভগৱান আছে নে মোৰ নিজৰ হৈছে ভগৱান আছে নে বিলিভ মানে গালি পাৰিছিলো মই আগতে গালি পাৰি 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 কেতিয়া মই ভাল পোৱা হৈ গলো মই নিজেও গম নাপোৱা হৈ গলো আৰু যেতিয়া মই ভাল পাব আৰম্ভ কৰিলো নহয় তেতিয়া মানে ভাল মানুহখিনি আহি আছে ওচৰত ভালখিনি হৈ আছে ভাল লাগে এতিয়া তো সেই অভিজ্ঞতাবোৰ মানুহক এনালাইজ কৰি পেলাই এতিয়া আমাৰ সমাজখনত বহুত ডিভোৰ্স হৈ আছে যথেষ্ট প্ৰতাৰণা হৈ আছে বিশ্বাসঘাতকতা হৈ আছে সমাজত সমালোচিত হৈ আছে বহুত মানুহ এই বিভিন্ন বিষয়বিলাকক লৈ মই মোৰ কিতাপখন লিখি আছো এতিয়া লঞ্চ কেতিয়া কৰিবা তাকেই মই উইশ কৰিছো সোনকালে ওলাব যাতে পাৰো কাৰণ সেইখন মই ভাবো যে সেইখন কিতাপে বহুত মানুহৰ জীৱন সলাব বুলি মই নকওঁ যেতিয়া ওলাই তেতিয়াহে ক'ব পাৰিম নামটো কি নাই এতিয়ালৈকে মই হেৰি নামটো দিয়াই নাই মই নকওঁ এতিয়ালৈকে যেতিয়া হেৰি হয় সাৰপ্ৰাইজ আৰু এইটো সাৰপ্ৰাইজ তো এই কাহিনীবোৰ এন্ডিংবোৰ ষ্টাৰ্টিংবোৰ কেনেকে হয় আচলতে সেইবোৰে লিখা আছে যে আমাৰ জীৱনটো ষ্টাৰ্টিং আমি কি কৰিছো কি ফল ভোগ কৰিছো আৰু তাৰ পিছত এন্ডিংটো আমাৰ কি হৈছে সেই তাৰে ওপৰত বিভিন্ন ধৰণৰ কাহিনীৰ ওপৰত এনালাইজ কৰি মই
ইয়াতে লিখি আছো আৰু সেইকাৰণে মই মানুহৰ সংস্পৰ্শত গৈ আছো তোমাৰ জীৱনৰ কথাখিনি মই জানিব ট্ৰাই কৰি আছো কিন্তু এনেকুৱা নহয় যে মই তোমাৰ জীৱনৰ কথাখিনি জানি মই সমাজত বিলাই ফুৰিম মই সমাজত বিলাবৰ কাৰণে নহয় একচুৱেলি মই তোমাৰ বিষয়ে জানিবা এই কাৰণে খুজি আছো কাৰণ মই সেইবোৰ বস্তু মোৰ কিতাপখনত যাতে মই এড কৰিব পাৰো তাৰপিছত তুমি যিহেতু এতিয়া কন্টেন্ট ক্ৰিয়েটৰ বহুত বাস্তৱ জগতৰ লগত মানে তুমি জড়িত হৈ আছা আৰু নিজা গোটেইখিনি নিজা কন্টেন্টখিনি এই ক্ষেত্ৰত তুমি যথেষ্টখিনি সময় দিব লাগে যথেষ্টখিনি মানে দিব লাগে আৰু জানাই কিমান কষ্ট কৰিব লাগে তাৰপিছত তুমি এক্টিংটো কেনেকে ধৰি ৰাখিবা এক্টিঙত কিমানখিনি সময় দিব পাৰিবা বুলি ভাবা যেহেতু তুমি এক্টিঙো কৰা আৰু এগৰাকী ছোৱালী পৰা ডাঙৰ ছোৱালী এতিয়া কি হৈছে জানানে মানুহবিলাকৰ কি হৈছে জানানে মোৰ বিয়াৰ পিছত ইমান মানুহ লাগি আছে মই কিয় বিয়া পাতা নাই মানে কি কাৰণত বিয়া এইটো সেইটো কিন্তু ডাঙৰ কোৱেশ্চন মই সুধিম বুলিয়ে ভাবিছিলো তোমাক মোৰ ঘৰত মই খাই আছো মই ইনকাম কৰি আছো মোৰ পইচাৰে মই চলি আছো মোৰ পইচাৰে মই কাপোৰ কিনি আছো মোৰ পইচাৰে মই ঘূৰি আছো মোৰ পইচাৰে মই কাম কৰি আছো কাম কৰিব পৰা নাই যদি ঘৰত বহি দিনটো কটাইছো পইচা নাই যদি সেইদিনাখন মোৰ নাই কাৰো মই বোজা হোৱা নাই কাৰো পৰা মই খাব যোৱা নাই কাকো মই খুজিব যোৱা নাই তাৰ পিছত সেই সকল মানুহে আহি পেলাই কয় যে বিয়া কিয় পাতা নাই কি কোৱেশ্চন হলে তো এইটো কোৱেশ্চন তুমি বহুত ফেচ কৰিছা নেকি মই নেকি মই কৰিছো নে কিমান ছোৱালী কৰি আছে এই কোৱেশ্চনটোৰ ফেচ কিছুমান এনেকুৱা ছোৱালী আছে যে নিজে কৰি আছে নিজে খাই আছে নিজে আনকি বেলেগক দিও আছে খুৱাইও আছে তাৰ পিছত এই কোৱেশ্চনটোৰ ফেচ কৰি আছে যে বিয়া কিয় পাতা আৰে বিয়া পাতি মোৰ সমাজৰ নিয়ম হয় ময়ো মানিম সমাজৰ নিয়ম নামানাকে ক'ত যাম কিন্তু এইটো ক্ষেত্ৰত মই ভাবো যে 18 বছৰত বিয়া হৈ যদি তুমি গোটেই জীৱনটো মানসিকভাৱে শাৰীৰিকভাৱে অশান্তি পাই আছা তাতকে তুমি 28 বছৰ ঘৰত আছা কিন্তু সেই 18 বছৰত বিয়া হৈ যিখিনি বস্তু তুমি কষ্ট পাবলগীয়া বা পাই আছা তাতকে তুমি বিয়া নোহোৱা 28 বছৰ হৈ ঘৰত আছা তাতকে বেটাৰ আছা এতিয়া তোমাক মই এটা কথা কওঁ এইখিনি কথা ক'লে মোক বহুতে বেয়া পাব পাৰে গম পাইছানে বেয়া পালেও উপায় নাই সঁচাটো ক'ব লাগিব 2-3 বাৰ বিয়া হোৱাতকে এবাৰে বিয়া হোৱা এবাৰে যোৱা অকমান দেৰিকে যোৱা সেইটোৱে 2-3 বাৰ বিয়া হৈ আছে 2-3 বাৰ অহা যোৱা হৈ আছে কিছু সংখ্যক মানুহৰ এতিয়া এইটো বস্তুটো ভাইৰাছৰ নিচিনা প্ৰত্যেকখন সমাজত বিয়পি পৰিছে হয়নে তাতকে তুমি এবাৰ যোৱা য'ত তোমাৰ জন্ম হৈছে য'ত তোমাৰ মৃত্যু হ'ব তাৰ পৰা যেন অস্থিটো উঠে বেলেগ জাগাৰ পৰা যাতে অস্থিটো উঠিব লগা নহয় মই সেইটোৱে বিচাৰো যে য'ত মই যাম তাত মই থাকিব খোজো চিৰদিনৰ কাৰণে কিন্তু মৰালৈকে যাতে তাৰ পৰা মোৰ উভতিব নালাগে আৰু তাৰ পৰা মোৰ যাতে তাতে সেইখন ঘৰৰ চোতালত যাতে মোৰ মৃত্যু হয় গতিকে মই ক'লো যে অভিজ্ঞতাৰ শেষ নাই অকমান অভিজ্ঞতা লৈ লওক জ্ঞান লৈ লওক ঘূৰক সকলোৱে ফুৰক তাৰ পিছত গৈ পেলাই অভিভাৱকখিনিয়ে ছোৱালীখিনিক বিয়া দিয়ক কাৰণ আৰু অভিভাৱকখিনিয়ে এটা কথাত সতৰ্ক হোৱাটো খুব জৰুৰী যে ছোৱালী এজনীৰ হাতত কিবা এটা সংস্থাপন দিয়ক কাৰণ কাইলৈকে প্ৰকৃতিয়ে এইটোৱে নিয়ম বনাইছে কাকো বহাই খোৱা নাই কোনো হাউচৱাইফ বহিও খাব নোৱাৰে প্ৰত্যেকক কাম কৰাই আছে জানানে কাম কৰাবৰ কাৰণে কি কৰি আছে কোনবোৰ মানুহক বিচাৰি আছে জানানে যিবোৰ মানুহ ঘৰত বহি আছে বেলেগৰ ওপৰত খাই আছে যিবোৰ মানুহে বেলেগৰ ওপৰত খাই আছে তেওঁলোকৰ ঘৰত কিবা নহয় কিবা এটা প্ৰব্লেম ক্ৰিয়েট কৰি দিছে ডিভাইড কৰি দিছে তাৰ পিছত সেই ওয়াইফজনীয়ে ইমান 10 বছৰ ধৰি বেলেগৰ লগত খাই আছিল বেলেগ এখন ঘৰত চলাই আছিল তেওঁ গৈ বেলেগ কাম বিচাৰিব লগা হৈছে সেইটো হয় নিজে চলাৰ কাৰণে তো আপুনিও কৰক প্ৰকৃতিয়ে বিচাৰে ডেভেলপমেন্ট আৰু ডেভেলপমেন্ট উন্নত কৰাৰ কাৰণে প্ৰত্যেকৰ দ্বাৰাই কাম কৰাই আছে এইটোৱে হৈছে কনসেপ্ট প্ৰত্যেকে কৰিব লাগিব তুমি কাৰো ওপৰত বহি খাব নোৱাৰা তোমাৰ হাজবেণ্ড হওক ওয়াইফ হওক যোনেই নহওক তোমাৰ ভাইটি হওক মা হওক কাৰো ওপৰত বহি খাব নোৱাৰা তুমি নিজে কৰিব লাগিব আৰু নিজে কৰাবৰ কাৰণে আমাক কেতিয়াবা আমাক আমি যুদ্ধ কৰিব লগা হয় সংঘাত কৰিব লগা হয় এতিয়া তুমি খাই আছা নিজে কৰি তো আৰু তেনেকে বহুত ছোৱালী বহুত আছে বহুত লাখ ছোৱালী নিজেই কৰি খাই আছে তেওঁলোকে বুজি পাইছে যে আমি নিজে কৰিব লাগিব খাব লাগিব আৰু যিখিনিয়ে নাই কৰা তেওঁলোকেও এতিয়া চেষ্টা কৰি আছে যে
আমিও কিবা এটা কৰো কাৰণ প্ৰকৃতিয়ে বুজাই আছে বুজাই আছে যে কৰা তুমি খাব পাবা কিন্তু এতিয়া মই তোমাক সুধো যেহেতু তোমাক বেলেগেও সুধিছে বিয়া নোহোৱা নেকি তো ময়ো তোমাক সুধো বিয়া নোহোৱা নেকি বিয়া হম প্ৰকৃতিৰ নিয়ম সমাজৰ নিয়ম হয় মই পালিব লাগিব সেইটো সমাজৰ বিৰুদ্ধে মই যাব নোৱাৰো বিয়া হম কিন্তু ল'ৰা চাইছে নে নাই কিন্তু সেই ল'ৰা নাই চোৱা চাই আছে ঘৰৰ মানুহবোৰে চাই আছে ঘৰৰ ওপৰত এৰিছা ঘৰৰ ওপৰত এৰি দিয়া নাই মই নিজেও চাই আছো যেতিয়া মোৰ পছন্দ হৈ যায় দেন মই ঠিক কৰি ল'ম আৰু যদি মোৰ ঘৰৰ কোনোবা পছন্দ হৈ যায় তেওঁলোকে ঠিক কৰি ল'ব আৰু হিমাংশু ছাৰে তোমাক মাজে মাজে কয় যে তোৰ দেখোন ফেন ক্লাব আছিলে এতিয়া কি হ'ল এটা কথা মই এইখিনিতে ক'ব বিচাৰো ছাৰে তোমাক ভাল মিনিঙত কয় সদায় পজিটিভ ছাৰ মানুহজন পজিটিভ হয় কিন্তু যেতিয়া এই আছে নহয় কেতিয়াবা যে আমি যেতিয়া দুখত থাকো তেতিয়া যদি কোনোবাই আহি ভাল কথাটোৱে কয় দুখত থাকা সুধিয়ে যে কিহৰ কাৰণে দুখ কৰি আছা তেতিয়া কিন্তু বহুত বেছি দুখ লাগে আৰু সেই দুখৰ মাজত কোনোবা সুধাটো মানে বহুত ডাঙৰ এটা মানে ফিল হয় যে আৰু বেছিকে দুখ লাগে কান্দি দিয়া যায় বা তেনেকুৱা ফিল হয় কেতিয়াবা যেতিয়া তোমাক ছাৰে তেনেকে কয় যে তোৰ ফেন ক্লাব কি হ'ল মানে এনেকা ধৰণৰ সুধে তেতিয়া তোমাৰ মনত দুখ লাগে নে আৰু বেছি মটিভেট হোৱা যায় হিমাংশু দাই খুব কথা ক'ব জানে তেওঁ ডিমোটিভেট মানুহ এজনকো মটিভেট কৰাই দিব পাৰে কিছুমান শব্দৰে তেওঁ মোক বহুত মটিভেট কৰিলে কিছুমান কথাৰে তেওঁ মটিভেট কৰাই দিছে শ্বুটিং এবাৰ কৰি আছিলো তাতে বহুত মানে ভাগৰো লাগিছিল আমাৰ তেওঁৰো ভাগৰ লাগিছে শ্বুটিং কৰি তেওঁৰো ভাগৰ লাগিছে তাৰপিছত তেওঁ গাড়ীত আহি পেলাই এটা কথা কৈছে যিটো কাম আমি ভাল পাওঁ সেইটো কামৰ কাৰণে আমি ভাগৰ বোলা বস্তুটো এই ভাগৰ ৱৰ্ডটো আমি ইউজ কৰিব নালাগে তুমি ভাল পোৱা ন তুমি ইউটিউবাৰ হয় তুমি ইউটিউব কৰি ভাল পোৱা তুমি ইমান কষ্ট কৰি আহিছা মোক লগ কৰিব তুমি ভাল পোৱা কামটো কৰিছা এতিয়া যদি তুমি নাই ভাগৰ লাগিছে অমুক লাগিছে তমুক লাগিছে বেছি ভাল পালে সেইটো নাহেও মুখেদি ভাগৰ লাগিছে বহুত মানুহ আহে যেতিয়া এটা ষ্টেজলৈকে যোৱা যায় তেতিয়া আহে ভাগৰ লাগিছে অমুক লাগিছে কিন্তু ভাল পোৱা কামটোৰ কাৰণে তুমি ৰ'দ বতাহ বৰষুণ চব এৰিব লাগিব আৰু সেইকাৰণে সেই কথাষাৰে মোক বৰ বঢ়িয়াকে ক্লিক কৰি গৈছে মগজুত যে ভাল পোৱা কামটোৰ কাৰণে আমি মানে ৰৈ যাব নালাগে আৰু কষ্ট পৰিস্থিতি এইবোৰ আমি চাব নালাগিব তেওঁ সেই কথাষাৰে মোক পুৰা মটিভেট কৰিছে আৰু ফেন ক্লাবৰ কথা কৈছে এইকাৰণে কৈছে ফেন ক্লাবৰ কথা তেওঁ জানিছিল মোৰ এটা ফেন ক্লাব আছিল অসমত ডাঙৰ ফেন ক্লাব আছিল মই পিছলৈকে সেই ফেন ক্লাবটো নোহোৱা হৈ গ'ল কাৰণ মই নাথাকিলো ন মোৰ নাম নোহোৱা হৈ গ'ল তো ফেন ক্লাবো আঁতৰি গুচি গ'ল এতিয়া আছে আৰু নিজৰ কামবোৰ কৰি আছে তেওঁলোকেও কৰিব লাগিব কাৰণ তেওঁলোকৰ জীৱন আছে ফেন ক্লাব খুলি মোৰ পিছত বহি থাকিলেওতো নহ'ব সেইটো হয় যেহেতু আমাৰ সময়ও মানে গমেই নাপালো আৰু এতিয়া সদায় শেষত মই তোমাক কুৱেশ্যন এটা কৰিব বিচাৰো যে তোমাৰ মিলিয়ন ভিউৱাৰ্ছ তাৰ পিছতো তুমি হেপী নহয় ছ'চিয়েল মিডিয়াত আৰু আজিকালি তুমিহে যিহেতু কৈছা যে ছ'চিয়েল মিডিয়াত তুমি হেপী নহয় কিন্তু বহুত মানুহ আছে হাজাৰে বিজাৰে মানুহ আছে ছ'চিয়েল মিডিয়াৰ কাৰণে পাগল এই ক্ষেত্ৰত তুমি কি ক'বা তুমি কিয় হেপী নহয় ছ'চিয়েল মিডিয়া এখন ফেক দুনিয়া হয় ইয়াত হেপী হোৱাৰ কোনো হেপী হ'ব লগা কোনো কাৰণ নাই যোনে ভাবিছে ছ'চিয়েল মিডিয়া হেপিনেছৰ কাৰণ হয় একদম ভ্ৰমত আছে ছ'চিয়েল মিডিয়া যদি কোনোবাই ভাবিছে যে ছ'চিয়েল মিডিয়াৰ পৰা সুখ পাম লাইক আহিছে সুখ পাম ফ'ল' কৰিছে সুখ পাম মিলিয়ন ভিউজ আহিছে সুখ পাম না একদম মিছা কথা এইবোৰৰ পৰা একো পোৱা নাযায় যেতিয়া তোমাৰ ফাৰ্ষ্ট মিলিয়ন ভিউৱাৰ্ছ পাইছা তুমি মিলিয়ন তেতিয়া সেইখিনি সময় নহয় মই সেইখিনি মানুহৰ কাৰণে কৈছো যিখিনি মানুহে বেলেগক দেখি আছে যে মিলিয়নছত ভিউজ যাই আছে মোৰ মিলিয়নছত ভিউজ গৈছে তোমাৰ গৈছে আৰু কোনোবাৰ গৈছে তেওঁলোকে ভাবিছে আমাৰ জীৱনবোৰ বহুত সুখী বাট আমি ক'ব খোজো আমি প্ৰত্যেকজন ছ'চিয়েল মিডিয়াত কাম কৰি থকা মানুহে ক'ব খোজো যে ছ'চিয়েল মিডিয়াখন ৰিয়েল
দুনিয়া নহয় তাৰ পিছত এটা আমাৰ জীৱন আছে যেটো হেতুহে আসল দুনিয়া হয় গতিকে সেই ভিউজ থাকা বুলিয়ে এনেকুৱা নহয় যে আমাৰ লাখ লাখ ফ্ৰেন্ড আমাৰ আছে আমি বিৰাট সুখী মানুহ কোটি কোটি টকা আছে তেনেকুৱা নহয় মই মাত্ৰ হেতুৱে বুজাব খুজিছো এতিয়া বহুত এনেকুৱা লৰা ছোৱালী লগ পাইছো যাৰ মানে যিয়ে মানে বিচাৰে মোৰ ফলোৱাৰ্স কিয় নাহে ভিউজ কিয় নাহে ভিউজ আৰু ফলোৱাৰ্সৰ পিছত দৌৰি একদম লাভ নাই হে সকলক মই কৈছো নিজৰ কামখিনি কৰা ফলো আৰু ভিউজ কৰ পৰা আহিব গম নাপাব এটো হয় তাৰ পিছত তুমি এতিয়া নিজৰ ফিউচাৰ প্ল্যানিংটো কি কৰিবা বুলি ভাবিছা এতিয়া ফিউচাৰ প্ল্যানিং যিমানখিনি পাৰো সমাজখনক অকমান 1% সুধৰাব চেষ্টা কৰিম কিন্তু চেষ্টা কৰিবা ঠিকে সবৰে এটা এম থাকে যে চেষ্টা কৰিম সাকসেস মই দেখোন কৈছোৱে আগতে যেটো পৰিস্থিতিলৈ গৈছিলো মই মৰিলেতো সব হেকে হলতে তো মই উঠি আহিছো কোন কি কৰিবৰ কাৰণে মই মাজতে ডিসিশন লৈছিলো যে মই কোনোবা আশ্ৰমত গৈ আশ্ৰমৰ সেৱা কৰিম মই তেনেকুৱা ডিসিশন লৈছিলো যেটো মৰিবই লাগে যেটো হেতু ডিসিশন লৈছিলুৱে তেন মই ভাবিছিলো যে মই জিআই থকালৈকে মই কোনোবা আশ্ৰমত গৈ মই মানুহৰ সেৱা কৰো তেওঁলোকক তাতে কাম কৰো তেনেকুৱা মই এটা ডিসিশন ভাবিছিলো কিন্তু ভাবিছো যে আশ্ৰমত গৈ থাকিলে মই হয়তো বহুত মানুহৰ মাজত আহিব নোৱাৰিম আৰু এনেকুৱা ধৰণৰ সিচুৱেশনবোৰৰ পৰা তেওঁলোকক উঠাব নোৱাৰিম কিন্তু সোশ্যাল মিডিয়াৰ জৰিয়তে যেহেতু এটা বিৰাট ডাঙৰ প্লেটফৰ্ম ইয়াৰ জৰিয়তে যদি যাও মই নিশ্চয় কোনোবাক নহয় কোনোবাক তাৰ পৰা উঠাব পাৰিম এতিয়ালৈকে মোৰ লক্ষ্যটো আৰু উদ্দেশ্যটো হেতুৱে যে মই বিচাৰো 10 জন এই পৰ্যায়টোৰ পৰা উঠি আহক তেওঁলোকৰ লগত মই কথা পাতো এনেকুৱা নহয় যে মই পইচা লৈ কথা পাতো এনেই কথা পাতো তেওঁলোকৰ লগত মানসিকভাৱে হাওক যাৰ কোনো নাই সেই মানুহখিনিৰ কাৰণে মই সদায় থিয় হ'ব খোজো মানসিকভাৱে বহুত এনেকুৱা মানুহ আছে যে অকলে কান্দে গাৰু ভিজাই দিয়ে কান্দি পেলাই সেইখিনি মানুহে যাতে অকমান হকা পাই যে কোনোবা আছে মোৰ তাতে এতিয়া কমেও 30-35 জনীমান ছোৱালী আছে যে মোক এনি টাইম মেসেজ কৰে বা কোড আছে এনেকুৱা লাগে যে মই সেই হিয়তক জন্ম দি ৰাখিছো পুৰা লৰা ছোৱালী হয় গম পাইছনে ভাল লাগে কিবা এটা মই হিয়তক যিখিনি মৰম দিলো ৰিটাৰ্ন ময়ো পালো হিয়তৰ পৰা মই নিজৰ লৰা ছোৱালীৰ নিচিনা লৰা ছোৱালী পাই গলো ভাইটি ভন্টি নিচিনা ভাইটি ভন্টি পাই গলো যিয়ে মোৰ এতিয়া কেয়াৰ লয় হিয়তে মোৰ কেয়াৰ লয় বা তুমি কোড আছা ইন্টাৰভিউ দিব আহিছো কি ড্ৰেছ পিন্ধিছো মোৰ ভন্টি এজনীয়ে সুধিছে কি ড্ৰেছ পিন্ধিছো তুমি মেকআপ কৰিছা নে নাই মোক পিন্ধি যাবা মই হিয়তক কৈছো যে মোৰ অকমান মোৰ কলা হৈ গৈছে এই তুমি অমুক লগাবা তমুক লগাবা বাস হিয়তেও মোক পালে মই হিয়তক পালে ইমানখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ আৰু তুমি যেহেতু যেটো স্টেপ লৈছা স্টেপটো যেটো তুমি যেটো কামত খোজ দিছা এই কামটো যাতে ধুনিয়াকে তোমাৰ মনৰ বিচৰা মতে ৰিজাল্টটো পোৱা ফলটো পোৱা তাৰে শুভকামনা শুভেচ্ছা থাকিল আৰু আপুনি যদি মোৰ ইউটিউব চেনেলত কিবা এটা কৈ দিয়া তুমি কামৰুন নাহাৰ বৰ টান নাম তাইক নাহাৰ বুলিয়ে মাতো নাহাৰ বুলি কৈ দিয়া নাহাৰৰ ইউটিউব চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব বৰ কষ্ট কৰি আছে তাই এগৰাকী পেছাত এডভোকেট হয় তাৰ পিছতো সমাজৰ কাৰণে ভাল বাৰ্তা দিয়াৰ কাৰণে চেষ্টা কৰি আছে যাতে আপোনালোকৰ ওচৰলৈ কিবা এটা মেছেজ যাব পাৰে তেওঁৰ দৰ্শকখিনিৰ ফালৰ পৰা তো তেওঁ যথেষ্টখিনি কষ্ট কৰিছে আৰু তাই মোৰ তেওঁ বুলি কৈছো কিন্তু তাই মোৰ বহুত ভাল ফ্ৰেণ্ড হয় বহুত বছৰৰ পৰা আমি একেলগে আছো মোৰ নিজৰ জাগাৰ হয় তো মোৰ নিজৰ জাগা মানে মোৰ ছয়গাঁও আমি একেলগে ডাঙৰ হৈছো একেলগে থাকো এতিয়া তাই লংকেশ্বৰ থাকে মই থাকো ছয়গাঁও তথাপিও আমি সদায় একেলগে আছো আৰু একেলগে থাকিম সদায় তো থ্যাংক ইউ নাহাৰৰ দৰ্শকসকলক ধন্যবাদ জনাইছো নমস্কাৰ জনাইছো ধন্যবাদ আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু তাইৰ লগত কথা পাতি মই তাই বুলি কৈছো তাইৰ লগত যেটো কথা পাতিছো আৰু তাইৰ যিমানখিনি এটা মোটিভেশন হিচাপে এটা কন্টেন্ট ক্ৰিয়েট কৰি আছে আৰু তাইৰ যেটো যাত্ৰা সেই যাত্ৰাটোত আপোনালোকে সাপোৰ্ট কৰিব আৰু তাইৰ লগত কথা পাতিছো যেহেতু আপোনালোকে কেনেকুৱা পাইছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ